Very good morning, my dear students. Class 10 biology প্ৰথমটো চেপ্টাৰ আমি পঢ়িব গৈ আছো এনেকুৱাকৈ পঢ়িম যাতে আৰু তুমি কেতিয়াও নেক্সট টাইম এই চেপ্টাৰটো পঢ়িব লগা নহয় কমপ্লিট এনিমেশ্যনৰ সহায়ত আমি আজি ক্লাছটো কৰিম অসমীয়া আৰু ইংৰাজী দুইটা লেংগুৱেজত আমি কৰিম ক্লাছটো কৰিম আৰু শেষলৈকে তুমি গম পাই যাবা যে তুমি বেলেগত কোনো চাব লগা নহয় উইথ এনিমেশ্যন তুমি এই ক্লাছৰ শেষলৈকে চোৱা যদি বুজি নোপোৱা তোমাৰ নাম বদলাই দিবা ঠিক আছে সো আৰম্ভ কৰিছো আজি ক্লাছটোৰ নাম হ'ল তোমাৰ লাইফ প্ৰচেছেছ বুলি ক'লে তুমি কি বুজি পালা লাইফ প্ৰচেছেছ লাইফ মানে চাৰ্জিব আৰু প্ৰচেছেছত মানে দুটা টাৰ্ম সোমাই আছে প্ৰচেছ আৰু প্ৰচেছ মানে আমি জানো স্যাৰ এটা সিস্টেম এটা ওয়ে হয় এটা পদ্ধতি হয় যাৰ দ্বাৰা কিবা এটা কাম কৰা হয় ঠিক আছে সো তেনেকুৱা কেইবাটাও পদ্ধতি কেইবাটাও প্ৰচেছক একেলগেতো প্ৰচেছেছ বুলি কয় Yes, process বুলি কয় তাৰ মানে সিম্পলি ইয়াত কেইটামান প্ৰসেছ কেইটামান ইম্পৰ্টেন্ট প্ৰসেছ যি কেইটা প্ৰসেছে লাইফ এটাক জীয়াই ৰাখে মানে এটা এনিমেলক বা এটা অৰ্গেনিজমক জীয়াই ৰাখে হি প্লান্টও হ'ব পাৰে হি এনিমেলো হ'ব পাৰে যিয়ে নহওক লিভিং হয়নে বোলে হয় সো লিভিং হ'বৰ কাৰণে কেইটামান প্ৰসেছ আমাৰ ভিতৰত এনি টাইম চলি থাকিব লাগিব আৰু সেই প্ৰসেছ কেইটাৰ বিষয়ে আমি আলোচনা কৰিম তাৰ মানে স্যাৰ ৰিপ্ৰডাকশ্যন নেকি ৰিপ্ৰডাকশ্যন এটা লাইফ প্ৰসেছ হ'ব পাৰিবনে নোৱাৰে কাৰণ ৰিপ্ৰডাকশ্যন নকৰিলেওতো এটা লিভিং বিং হৈ থাকিব পাৰে এটা বস্তু জীয়াই থাকিব পাৰে হিউম্যান বহুত আছে এনেকুৱা যি বিয়া নাই পতা কি মৰি গ'ল নেকি নাই যোৱা তাৰ মানে আমাৰ ৰিপ্ৰডাকশ্যন ইনক্লুড নহ'ব তাৰ মানে এনেকুৱা প্ৰসেছ ইনক্লুড হ'ব যিবিলাক প্ৰসেছ নহ'লে লাইফটো ডেড হৈ যাব বা মৰি যাব সো তেনেকুৱা কিছুমান প্ৰসেছৰ বিষয়ে আমি এই চেপ্টাৰটোত আজি ডিসকাস কৰিব গৈ আছো আৰু এটা ভেৰি ইম্পৰ্টেন্ট চেপ্টাৰ হয় য'ত আমি নিটৰ আমাৰ কাৰণে হৈ যাবগে আমাৰ মানে আফটাৰ হাই সেকেন্ডাৰী আমাৰ এইটো চেপ্টাৰ বহুত বেছি কামত আহিব বায়োলজি ঠিক আছে সো আমি একদম আমি ধুনীয়াকৈ চাম বস্তুখিনি এটা কথা হ'ল যে গোটেই ৱৰ্ল্ডখন আমাৰ কিহেৰে মেড আপ অফ হৈছে গোটেই ৱৰ্ল্ডত আমাৰ কি আছে লিভিং আৰু কি আছে তোমাৰ নন লিভিং অৰ্গেনিজমছ আছে সো কি আছে তোমাৰ লিভিং এণ্ড নন লিভিং মানে থিংছ বা অৰ্গেনিজম যে কি হৈছে মানে বস্তু আমাৰ পৃথিৱীখন নিৰ্মাণ হৈছে তাত লিভিংও আছে জীয়াই থকা বস্তু আছে নন লিভিং বস্তু আছে যিবিলাক তোমাৰ জীয়াই নথকা বস্তু স্যাৰ জীয়াই নথকা বস্তু এক্সাম্পল মাৰ্কাৰটো বৰ্ডখন হেনৰ কিবা এক্সাম্পল হ'ল নেকি লিভিং বিঙত তোমাৰ হিউম্যান এনিমেল কাউ ডগ এটসেট্ৰা সব তোমাৰ কি হ'ব লিভিং হ'ব সো আমাৰ কৈছে যে ৱৰ্ল্ডখন কি হয় লিভিং আৰু নন লিভিং এই দুইটা বস্তু কি হৈছে মেড আপ হৈছে স্যাৰ লিভিংৰ এক্সাম্পল এইবিলাক দৌৰি ফুৰিছে হাতীয়ে যদি দৌৰি ফুৰিছে তুমি গম পালা যে এইটো লিভিং হয় যদি তোমাৰ এনেকৈ টাইগাৰ এটা দৌৰি ফুৰিছে গম পালা লিভিং হয় সিংহ এটা দৌৰি ফুৰিছে লিভিং হয় স্যাৰ এইবিলাক লিভিং হয় আৰু এইবিলাকো লিভিং হয় গছজোপা লিভিং হয় নে হয় এটো কোনোবাই নহয় বুলি কবা নেকি নহয় সো আমাৰ এইবিলাক কি হয় সব লিভিং হয় তাৰপিছত নন লিভিং কি হ'ব সো নন লিভিং হ'ব তোমাৰ এনেকুৱা হ'ব ফ্ৰিজটো হৈ গ'ল তোমাৰ কাপোৰ ধোৱা মেচিনটো হৈ গ'ল টিভিটো হৈ গ'ল এই চকীখন স্যাৰ হিলি আছে লিভিং নি কেনেবাকে নহয় ঠিক আছে এই চকীখন লৰি আছে বুলি তোমাৰ কি নহয় এখন লিভিং নহয় তাত ভূতো বহি থাকিব পাৰে নহলে তাৰ কি হয় তাৰ সিস্টেম তাৰ মেকানিজমটো এনেকৈ বনোৱা হৈছে যে এবাৰ আগলৈ যাব এবাৰ পাছলৈ যাব ঠিক আছে সো এইটো হ'ল যদি লিভিং হয় তেতিয়া এইটো কি হ'ব স্যাৰ এইটো নন লিভিং বস্তু হ'ব ঠিক আছে ওকে সো লিভিং আৰু নন লিভিং কেনেকেনো আমি জানিম যে বস্তু দেখিলে আমি লিভিং নন লিভিং কেনে গম পাম স্যাৰ সেইটো কি ডাঙৰ কথা যদি একে জেগাত ৰৈ আছে হি নন লিভিং যদি চলি আছে লিভিং তেন্তে গছ এজোপা তো একে জেগাতে আছে সো গছজোপা নন লিভিং হ'ল নেকি তেতিয়াহ'লে আমি গছজোপা কেনে গম পাম সো আমি এইবিলাকৰ কাৰণে কি কৰিব লাগিব কিছুমান ইয়াৰ ডিফাৰেন্সিয়েট আছে সো ডিফাৰেন্সিয়েট আমি লিভিং আৰু নন লিভিং কেনেকৈ বাছি উলিয়াম on the basis of certain characteristics কিছুমানটো characteristics লাগিব সো এই characteristics খিনি পৰা আমি কি লিভিং আৰু নন লিভিং বস্তুবিলাক আমি কি বাছিব পাৰিম চাওচোন আহা এটা কেনেকুৱা characteristics হ'ব পাৰে হয় সো প্ৰথমে তুমি চোৱা ইয়াৰ characteristics ভিতৰত চোৱা লিভিং থিংছৰ যদি সেই বস্তুটোৰ কি আছে তোমাৰ এবিলিটি টু মুভ আছে যদি বস্তুটো লৰিব চৰিব পাৰিছে তাৰ মানে ইয়াত স্যাৰ এনিমেল বিলাক সোমাই গ'ল অৰ্গেনিজমছ বিলাক সোমাই গ'ল তাৰ মানে ইয়াৰ এবিলিটি টু মুভ আছে সো মুভ এবিলিটি থকাৰ কাৰণে ই কি হ'ব লিভিং হৈ গ'ল তাৰ মানে মই ইয়াত ঘূৰি ফুৰিছো এনেকৈ কৰি ইয়াত পুতলাটো দেখুৱা নাই ঠিক আছে সো এইটো কি হ'ব এবিলিটি টু মুভ আছে মানে কি মই কি হয় লিভিং থিংছ যদি তাৰ প্ৰডিউস অফস্প্ৰিং কৰিবলৈ আছে চাবা প্ৰথমটো এবিলিটি টু মুভ হিউম্যানৰ আছিলে প্লান্টৰ নাছিলে সো প্লান্ট তুমি সেইখিনিতে তুমি কি প্লান্টক এটা তুমি জীয়াই থকা বস্তু হিচাপে কেনসেল কৰিব নোৱাৰা কাৰণ সেকেন্ড পইণ্টটো দিছে যে প্ৰডিউস অফস্প্ৰিং যদি অফস্প্ৰিং প্ৰডিউস কৰিব পাৰে তেতিয়া হি লিভিং বিং তাৰ মানে গছৰ কাৰণে এইটো নহলেও এইটো হ'ব যে কি গছে তোমাৰ কি পাৰে অফস্প্ৰিং প্ৰডিউস কৰিব পাৰে গছে গিভ বাৰ্থ টু নিউ ওয়ান সো অফস্প্ৰিং মানে কি তোমাৰ নতুনকৈ যেতিয়া জন্ম দিব তাক কি বুলি কয় অফস্প্ৰিং বুলি কয় ঠিক আছে তাৰ মানে কি অফস্প্ৰিং মানে কি এই ধৰণৰ যে তোমাৰ কি দুটাৰ পৰা তিনটা হোৱাটো তোমাৰ কি হৈ গ'ল অফস্প্ৰিং প্ৰডিউস কৰিলে ঠিক আছে যদি বোলে তাৰ ৰেসপন্ড ৰিয়েক্ট কৰিব পৰা ক্ষমতা আছে বা পাৱাৰ আছে তুমি ধৰা মোক কলা স্যাৰ মই ঘূৰি দিলো তুমি মোক কি কৰিলা ৰিয়েকশ্যন দিলা আৰু মই তোমাক কি দিলো মই ৰেসপন্স দিলো
তুমি যে মোক মাতিলা আৰু মই ষ্টিমুলি দিলা, তুমি ষ্টিমুলি, অ'কে, মই তোমাক গৈ কি ভালে আছা, তো এইটো মোক কি হ'ব, তোমাৰ ৰেছপণ্ড গ'ল, হয়নে? চ' গছ এজোপাত এইটো কেনেকৈ থাকিব, কেনেকৈ নাথাকিব, লাজুকী বন, ঠিক আছে, লাজুকী বন পা চুই দিবা, এনেকৈ জাপ খাই যাব, চুই দিলা, ৰিয়েকশ্যন দিলা, তাক তোমাক সি ৰেছপন্স দিলে, এনেকৈ জাপ খাই গ'ল। তাৰমানে এইটো কোৱালিটি আছে, এইটো কেৰেক্টাৰিষ্টিক্স আছে, তাৰমানে তোমাৰ কি হ'ব, এজোপা লাজুকী বনো মানে প্লান্টটো তোমাৰ কি হ'ব, এটা লিভিং বিং হ'ব, ঠিক আছে। তোমাক এনেকৈ ডক্টৰটোৱে এখেত কিবা এটা কৰিলে, তুমি গু মাৰি দিলা, তাৰমানে এইটো এটা কমিক চেন্সত মোক কথাটো কৈছো হা। চ' কি হৈ গ'ল, এইবিলাক কি হয়, তোমাৰ ৰেছপন্স ৰিয়েকশ্যন যদি আছে, সেইটো তোমাৰ কি কেৰেক্টাৰিষ্টিক্স হয়, ঠিক আছে। গেট ৰিড অফ ৱেষ্ট মেটেৰিয়েল, যদি তুমি এক্সক্ৰিট কৰিছা অদৰকাৰী বস্তুবিলাক পেটৰ ভিতৰত, যেনে ছাৰ টয়লেট কৰিব গৈছা, তুমি ইউৰিনেল গৈছা, ঠিক আছে, তো তুমি গৈছা মানে তুমি এক্সট্ৰা যিবিলাক ৱেষ্টেজ তোমাৰ পেটত আছে, তুমি তাক কি কৈছা, গেট ৰিড হৈছা, তাৰ পৰা তুমি পৰিত্ৰাণ পাইছা, তাক তুমি এৰি দিছা, তাৰমানে তোমাৰ কি লিভিং থিংছৰ তোমাৰ কি আছে, তোমাৰ গাত কেৰেক্টাৰিষ্টিক্স আছে। চ' এই গোটেইখিনি কৰি পেলাই তুমি খাদ্য খাইছা, লগত তুমি ফুড ইনটেক কৰিছা। চাব প্লান্টেও ফুড ইনটেক কৰে, য়েছ, প্লান্টেও ফুড ইনটেক কৰে। চ' ফুড ইনটেক কৰা মানে সেইটো কি হয়, তোমাৰ লিভিং হয়। তাৰমানে যদি তুমি খাদ্য খাইছা, তাৰমানে তুমি এনাই পাইছা, আৰু এই খাদ্য খোৱা তুমি ৱেষ্টেজ বিলাকক তুমি আঁতৰাই দিয়া, ৰেছপন্স দিয়া, ৰিয়েকশ্যন দিয়া, প্ৰডিউচ অফস্প্ৰিং কৰা, আৰু তোমাৰ মুভমেণ্ট এবিলিটি থকা, এই গোটেইবিলাকক তোমাৰ একেলগে তোমাৰ কি বুলি কোৱা হয়, এই গোটেইখিনি একেলগে তোমাৰ কি হ'ব, ইয়াত তোমাৰ একেলগে তোমাক কি বুলি ক'ব, এই গোটেইখিনি ক'ব কি বুলি, লিভিং বিং, ঠিক আছে। তো মানে এই গোটেই কেৰেক্টাৰিষ্টিক্স খিনি কাৰ থাকিব, লিভিং বিঙৰ থাকিব, ঠিক আছে। লেট আছ সি হোৱাট আৰ দিছ প্ৰচেছ ন'ন এজ। চ' গোটেই প্ৰচেছ খিনি একেলগে কি হ'ব, তোমাৰ আমি কি বুলি পঢ়িম ইয়াত একেলগে লগ লগাই, এই গোটেই প্ৰচেছ খিনি তোমাক কি সোমাই থাকিব, নিউট্ৰিশ্যন সোমাই থাকিব। তাৰমানে যদি তুমি খাদ্য খাইছা, মই যে ক'লো তোমাক কি আছে, তুমি খাদ্য খালানে, খালা, ঠিক আছে, তুমি কৰিলা, তোমাক খোৱা খাদ্যখিনি তোমাক এনাৰ্জিলৈ কনভাৰ্ট হ'ল, ঠিক আছে। লেট আছ সি হোৱাট আৰ দিছ প্ৰচেছেছ ন'ন এজ, ঠিক আছে। এই যে আমি যে এক্সট্ৰা প্ৰচেছবিলাক যে কৰিলো, এইবিলাকনো কি বুলি কোৱা যায়, আমি এতিয়া সেইটো চাব লাগিব ইয়াত, ঠিক আছে। চ' কি প্ৰচেছ লাইক নিউট্ৰিশ্যন। চ' ফাৰ্ষ্ট প্ৰচেছটো হ'ল তোমাৰ নিউট্ৰিশ্যন। নিউট্ৰিশ্যন এটা তোমাৰ কি হ'ব, নিউট্ৰিশ্যন ছাৰ এটা লাইফ প্ৰচেছ। কেনেকৈ নিউট্ৰিশ্যন যদি তুমি নকৰা, যদি তুমি খাদ্য নোখোৱা, জীয়াই ৰাখিবানে, পচিবল নহয় ছাৰ। যদি মই খাদ্য নাখাওঁ, মই জীয়াই ৰখা পচিবল নহয়। তেন্তে নিউট্ৰিশ্যন মানে কিনো, নিউট্ৰিশ্যন মানে হ'ল আমাৰ এনভাইৰনমেণ্টত থকা বস্তুবিলাকৰ পৰা নিউট্ৰিয়েণ্টছ বিলাক বাছি বাছি খোৱা যিটো চিষ্টেম, তাক তোমাৰ কি বুলি কয়, নিউট্ৰিশ্যন বুলি কয়। যেনে ছাৰ কি হ'ব, পাছত আলোচনা কৰিম। নেক্সট আহিলে ৰেছপিৰেশ্যন। ৰেছপিৰেশ্যন মানে কি, উশাহ নিশাহ লোৱা। চ' নাকটো ধৰি পেলাই মুখখন বন্ধ কৰি তুমি 10 মিনিট থাকিব পাৰিবা, সম্ভৱেই নহয়। চ' এইটো নহ'লে আমাৰ লাইফ এটা কেতিয়াও লাইফ হৈ নাথাকে। তাৰমানে এইটো এটা তোমাৰ কি হ'ব, ইম্পৰ্টেণ্ট লাইফ প্ৰচেছ। নেক্সট আহিলে তোমাৰ এক্সক্ৰেশ্যন। এক্সক্ৰেশ্যন মানে তুমি যদি ৱেষ্টেজবিলাক বাহিৰলৈ উলিওৱা যিটো প্ৰচেছ, সেই প্ৰচেছটো কয় এক্সক্ৰেশ্যন। তুমি উশাহ নিশাহ লোৱা যিটো প্ৰচেছ, তাক কয় ৰেছপিৰেশ্যন। খাদ্য খোৱা যিটো প্ৰচেছ, তাক কয় নিউট্ৰিশ্যন। এই তিনিটা তোমাৰ কি হৈ গ'ল, ইম্পৰ্টেণ্ট প্ৰচেছ হৈ গ'ল, ঠিক আছে। অ'কে, চ' এতিয়া আমি কি চাব লাগে, ট্ৰান্সপৰ্টেশ্যন। চ' ট্ৰান্সপৰ্টেশ্যন মানে তুমি খাদ্য খালা, চ' খাদ্য তোমাৰ যদি একে জেগাত থাকে, হ'বনে, নহ'ব। চ' আমাৰ কি হ'ব, গোটেই খাদ্যখিনি আমাৰ গোটেই শৰীৰত কি হ'ব লাগিব, যাব লাগিব, ঠিক আছে। অ'কে, নেক্সট চোৱা। চ' আমি এতিয়া কি পঢ়িব গৈছো, চ' ইন্ট্ৰডাকশ্যনটো হৈ গ'ল, যে ইন্ট্ৰডাকশ্যন কি আছিলে, যে লাইফ প্ৰচেছেছ। অ'কে, চ' লাইফ প্ৰচেছ বুলি ক'লে এতিয়া কাৰো একো ডাউট নাই চাগে মোৰ মতে, যে আমাৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰচেছেছ, যিবিলাক প্ৰচেছেছ নহ'লে লাইফ এটা কেতিয়াও ছাষ্টেইন নকৰে, সি তোমাৰ ডেড বডি বুলি কোৱা যাব, ঠিক আছে, বা তোমাৰ লিভিং বিং বুলি কোৱা নাযাব। চ' লিভিং বিং হ'বলৈ হ'লে কেইটামান ইম্পৰ্টেণ্ট প্ৰচেছ লাগিব, যেনে উশাহ লোৱা, ৰেছপিৰেশ্যন, যেনে নিউট্ৰিশ্যন, ঠিক আছে। চ' এইবিলাক ধৰণৰ লগত তোমাৰ কি হ'ব, এক্সক্ৰেশ্যন। অ'কে, এইবিলাক প্ৰচেছ হ'লেহে তোমাৰ এটা বডি বা এটা বিং বা এটা তোমাৰ অৰ্গেনিজিম জীয়াই থকা বুলি আমি ক'ম। আৰু গোটেইখিনি আমি একেলগে এটা টপিক নাম দিছো লাইফ প্ৰচেছেছ, আৰু এতিয়া আমি আৰম্ভ কৰিব গৈছো লাইফ প্ৰচেছেছ, ঠিক আছে। অ'কে, ফাৰ্ষ্ট আমাৰ প্ৰচেছ নিউট্ৰিশ্যন। আমি নিউট্ৰিশ্যনৰ পৰা আৰম্ভ কৰিম। কি আৰম্ভ কৰিম, আমি নিউট্ৰিশ্যনৰ পৰা আৰম্ভ কৰিম। নিউট্ৰিশ্যন মানে কি, যে এনভাইৰনমেণ্টৰ পৰা লিভিং অৰ্গেনিজিমছে কি কৰে, যেতিয়া খাদ্য বস্তু খায়, তাকে আমি কি বুলি ক'ম, নিউট্ৰিয়েণ্টছ মানে কি, নিউট্ৰিশ্যন বুলি ক'ম। নিউট্ৰিশ্যন মানে তাতকৈ চিম্পল ক'ব গ'লে নিউট্ৰিয়েণ্টছ। নিউট্ৰিয়েণ্টছ কাক কয় ছাৰ, কেলছিয়াম, ভিটামিন, কাৰ্বহাইড্ৰেট, মিনাৰেল, ৱাটাৰ, চুগাৰ, এই গোটেইবিলাক বস্তু যেতিয়া আমি খাওঁ, সেই বস্তুবিলাক নিউট্ৰিয়েণ্টছ বুলি কয়। নিউট্ৰিয়েণ্টছক ইনটেক কৰা যিটো প্ৰচেছ, তাক নিউট্ৰিশ্যন বুলি কয়। ছাৰ নিউট্ৰিশ্যননো কিয় লাগে, লিভিং অৰ্গেনিজিমক নিউট্ৰিশ্যন দৰকাৰ আছে, নিড আছে। কিয়, এনাৰ্জি ফৰ গ্ৰ'থ এণ্ড মেইনটেনেন্স। চ' যদি তোমাৰ এনাৰ্জি নাপায়,
সো তাৰ গ্ৰোথ হ'ব নে নহ'ব ছাৰ, মেইনটেনেন্স হ'ব নে নহ'ব ছাৰ, আৰু এইবিলাক গোটেইবিলাক তোমাৰ কি হ'ব, একেলগে তোমাৰ কি হ'ব, ক'ৰ পৰা পাব ছাৰ, ফুডৰ পৰা পাব। সো ফুডত কি থাকিব, ফুডত থাকিব ছাৰ নিউট্ৰিয়েন্টছ, নিউট্ৰিয়েন্টছ মানে কি, কাৰ্বহাইড্ৰেট, কেলচিয়াম, ভিটামিন, মিনাৰেলছ, ৱাটাৰ, হয়নে? সো এইবিলাক তোমাৰ এ ভিটামিন, বি ভিটামিন, এইবিলাক যে খাওঁ না বস্তুবিলাক, সো গোটেই বস্তুবিলাক নিউট্ৰিয়েন্টছ বুলি কয়। এই নিউট্ৰিয়েন্টছ বিলাক ক'ত থাকে, ফুডত থাকে। ফুড আমাক কিয় লাগে, গ্ৰোথৰ কাৰণে, আৰু তোমাৰ কাক লাগে বোলে, লিভিং অৰ্গেনিজমক লাগে। সো এই নিউট্ৰিয়েন্টছ বিলাক লিভিং অৰ্গেনিজমে ইনটেক কৰা যিটো প্ৰচেছ, তাক কি বুলি কয়, নিউট্ৰিশ্যন বুলি কয়। দেন তাক কি বুলি কয়, নিউট্ৰিশ্যন বুলি কয়। সো নিউট্ৰিশ্যনৰ কি থাকে ছাৰ, নিউট্ৰিয়েন্টছ থাকে। কি থাকে, নিউট্ৰিয়েন্টছ থাকে। নিউট্ৰিয়েন্টছ বিলাক কি কি জানে, মই ক'লোৱে তোমাক গোটেইখিনি এক্সাম্পল, হয়নে? যিবিলাক বস্তু তোমাৰ ক'ত থাকিব, ফুডত সোমাই থাকিব এজ এ এনাৰ্জি চ'ৰ্চ, তাক আমি কি বুলি ক'ম, নিউট্ৰিয়েন্টছ বুলি আমি ক'ম। যেনে ছাৰ কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, ফেটছ এটচেট্ৰা, এইবিলাক তোমাৰ কি হ'ব, নিউট্ৰিয়েন্টছৰ এক্সাম্পল হ'ব, যিবিলাক আমি থ্ৰু দ্য প্ৰচেছ অফ নিউট্ৰিশ্যন আমি কি কৰিম, ইনটেক কৰিম। ক্লিয়াৰ এইখিনিলৈকে? Okay, the process of intake of nutrients and its utilization is called nutrition. ঠিক আছে, হেৰিকে তোমাৰ কি বুলি কয়, নিউট্ৰিশ্যন বুলি কয়। তাৰমানে process of intake, intake মানে লোৱা, খোৱা, by an organism, so এটা জীৱই কি কয়, ইনটেক কৰা, ফুড খোৱা যিটো প্ৰচেছ, তাক তোমাৰ কি বুলি কয়, নিউট্ৰিশ্যন বুলি কয়। দেন তাক কি বুলি কয়, called as nutrition. Clear? Okay, so nutrition কিয় হ'ব লাগে, আৰু এইবিলাক কি কাৰণে হয়, ৰ মেটেৰিয়েলছ টু মানে সাস্টেইন লাইফ। সো লাইফ এটা জীয়াই ৰাখিবৰ কাৰণে আমাক কি লাগিব, নিউট্ৰিশ্যন লাগিব। অ'কে, সো আমি নিউট্ৰিশ্যন ল'ম। সো ছাৰ বেলেগ বেলেগতো বহুত অৰ্গেনিজমছ আছে এই পৃথিৱীত, 1.7 to 1.8 মিলিয়ন অৰ্গেনিজমছ বা তোমাৰ কি আছে, লাইফ অৰ্গেনিজম আছে। ঠিক আছে, অ'কে, মানে লিভিং মানে অৰ্গেনিজম আছে। তুমি এই কথাটো ক'ত পাবা, ফাৰ্ষ্ট ইয়েৰ তুমি কি পাবা, ফাৰ্ষ্ট চেপ্টাৰ অফ বায়'লজি। ঠিক আছে, বায়'লজি প্ৰথম চেপ্টাৰটোত পাই যাবা যে কিমান স্পেচিছ এতিয়ালৈকে ডিছকাভাৰ হৈছে। সো 1.7 to 8 মিলিয়ন তোমাৰ কি আছে, এতিয়া আমাৰ লিভিং মানে অৰ্গেনিজম আছে। আৰু ছাৰ চবে একেধৰণে এনেকে মুখেদি খাদ্য খাই দিয়ে নেকি, নেখায়। তাৰমানে প্ৰচেছ অফ ইনটেক মানে নিউট্ৰিশ্যন, প্ৰচেছ অফ ইনটেকিং ফুড অলছ' ন'ন এজ নিউট্ৰিশ্যন। সো নিউট্ৰিশ্যন সকলো একে টাইপত ল'ব নেকি, নল'ব। তাৰমানে ডিফাৰেণ্ট টাইপ অফ নিউট্ৰিশ্যন আমি পাম। লাইক ডেট আমি যদি তাক দুটা ভাগত প্ৰথমে যদি ভাগ কৰোঁ, যে ৱেজ অফ অবটেইনিং ফুড, সো খাদ্য খোৱাৰ যিটো মানে ভাগ, টাইপছ, তাক আমি মোড বুলি ক'ম, মোডছ অফ নিউট্ৰিশ্যন। তাৰমানে কি, মোডছ অফ নিউট্ৰিশ্যন মানে টু টাইপছ অফ আমি কি পালোঁ, আমি নিউট্ৰিশ্যন পালোঁ। যে প্ৰথমটো পাই গ'লোঁ আমি অটোট্ৰফিক নিউট্ৰিশ্যন। ছাৰ তাৰমানে কি, অটো মানে কি, অটো পাইলট, আমি যে জানো যে অটো পাইলট, অটো গিয়েৰ, আমিতো শুনিছোঁ ন, অটো মানে অটোমেটিকেলি, মাটিটেকেলি নহয়, অটোমেটিকেলি। ঠিক আছে, সো অটোমেটিকেলি কিবা এটা কাম হোৱা, অটো মানে কি তোমাৰ নিজে নিজে, ট্ৰফিক মানে কি হয়, তোমাৰ জীৱ। ঠিক আছে, সো কি অটোট্ৰফিক, আৰু এটা হ'ল তোমাৰ হেটেৰট্ৰফিক। ঠিক আছে, সো দুই ধৰণৰ আমি কি পালোঁ, নিউট্ৰিশ্যন পালোঁ, মোড অফ নিউট্ৰিশ্যন। দেয়াৰ টু টাইপছ অফ মোড অফ নিউট্ৰিশ্যন। ঠিক আছে, ওৱান ইজ অটোট্ৰফিক নিউট্ৰিশ্যন এণ্ড আনাদাৰ ওৱান ইজ হেটেৰট্ৰফিক নিউট্ৰিশ্যন। সো এই দুটানো কেনেকুৱা, কি কথা, আমি ডিটেইলছ চাব লাগিব যে অটোট্ৰফিক কাক কয়, অটোট্ৰফিক নিউট্ৰিশ্যন তোমাৰ কি হ'ব, আৰু হেটেৰট্ৰফিক তোমাৰ কি হ'ব। চোৱা, অটোট্ৰফিক নিউট্ৰিশ্যনৰ তোমাৰ কথাটো এনেকুৱা, অৰ্গেনিজম বিলাকে কি কৰিব, তোমাৰ নিজৰ খানা কি হ'ব, নিজে বনাব। ঠিক আছে, তাৰমানে টেক্স ইন অৰ্গেনিক ছাবষ্টেন্সেছ ফ্ৰম দ্য ছাৰাউণ্ডিং। তাৰমানে অৰ্গেনিজম বিলাকে ছাৰাউণ্ডিঙত পোৱা ইনঅৰ্গেনিক যিবিলাক তোমাৰ মেটেৰিয়েল হ'ব, ছাবষ্টেন্স হ'ব, বস্তু হ'ব, সেইবিলাকক কি কৰিব, তোমাৰ অৰ্গেনিকলৈ কনভাৰ্ট কৰিব। তাৰমানে ইনঅৰ্গেনিক মানে ছাৰ, যেনে কাৰ্বন ডাই অক্সাইড, ঠিক আছে, সো যেনে তোমাৰ ৱাটাৰ, যে তোমাৰ ছানলাইট, এইবিলাক ল'ব, লৈ পেলাই কৰিব, সি খাব। ঠিক আছে, সেইবিলাক লৈ কৰিব, সি খাব। সো খালে তোমাৰ কি এনাৰ্জি প্ৰডিউচ হৈ গ'ল। ঠিক আছে, সো কি হ'ল, তাৰ এনাৰ্জি প্ৰডিউচ হৈ গ'ল। দেন সো ইন অটোট্ৰফিক নিউট্ৰিশ্যন, সো অটোট্ৰফিক নিউট্ৰিশ্যনত কি হয়, অৰ্গেনিজম এটাই ইনঅৰ্গেনিক যিবিলাক ছাবষ্টেন্স আছে এনভাইৰনমেণ্টত, সেইবিলাক কি কৰিব, তোমাৰ খাব বা ইনটেক কৰিব, বা সেইখিনি কনভাৰ্ট কৰিব। কিহলে কনভাৰ্ট কৰিব, তোমাৰ কিহল তোমাৰ অৰ্গেনিক ফুডলৈ তুমি কি কনভাৰ্ট কৰি দিব। ঠিক আছে, যেনে ছাৰ এক্সাম্পল লাগে আমাক, প্লেণ্ট লোৱা, তুমি গছ এজোপা লোৱা, গছজোপাই কি পালে, গছজোপাৰ ওপৰৰ পৰা ছানলাইট পালে, ছানৰ পৰা কি পালে, লাইট পালে। তুমি মনত ৰাখিবা যে ছানৰ হিট নালাগে, লাইট লাগে। ঠিক আছে, ছানৰ লাইট লাগে। ছানৰ লাইট আকৌ তোমাৰ 3 to 4% লাইট হ'লে হৈ যাব। তাত থকা তোমাৰ ৰঙা, বেঙুনীয়া, নীলা, এই ধৰণৰ কেইটামান ৰং হ'লে হৈ যাব। সো সকলোবিলাক ৰঙৰ দৰকাৰ নাই, কি ল'লে, তোমাৰ ছানৰ পৰা লাইট ল'লে, তোমাৰ এইটো কি হয়, এটা গ্ৰীণ প্লেণ্ট হয়। ঠিক আছে, ইন দ্য প্ৰেজেন্স অফ ছানলাইট, ছানলাইটৰ প্ৰেজেন্সত গছ এজোপাই কি কৰিব, তোমাৰ CO2 মানে কাৰ্বন ডাই অক্সাইড গেছ, যিটো গছ আমি এক্সহেল কৰোঁতে এৰি দিওঁ,
আমি নিশাহত এৰি দিওঁ যিটো তোমাৰ কাৰ্বন ডাই অক্সাইড গেছ হয় যিটো এৰি দিওঁ চ' সেই গেছটো কি ইনঅৰ্গেনিক হয় এই ইনঅৰ্গেনিক গেছটো তোমাৰ কি কৰিব ইন দ্য প্ৰেজেন্স অফ ছানলাইট প্লান্ট জোপাই কৰিব টেক কৰিব মানে ই ল'ব চ' এনেকে কি কৰিব ল'ব আৰু লগতে কি লাগিব ছাৰ লগতে পানী লাগিব চ' পানী নহ'লে জানো ফুড বনিব নবনে চ' পানী ক'ৰ পৰা আহিব ছাৰ তলৰ পৰা চ' পানীও কিয় ইনঅৰ্গেনিক হয় চ' পানী কৰিব শিপাৰ দ্বাৰা ৰুটছৰ দ্বাৰা প্লান্ট জোপাই কৰিব ৱাটাৰ ইনটেক কৰিব চ' দুইটা ইনটেক কৰাৰ পাছত ইয়াক তোমাৰ কনভাৰ্ট কৰিব লাগিব ফুডলে যাক যি তোমাৰ অৰ্গেনিক হ'ব এই ফুড তোমাৰ কি হ'ব অৰ্গেনিক হ'ব ঠিক আছে আৰু এই প্ৰচেছটো কোৱা যাব এটা ফটোচিনথেচিছ ধৰি লোৱা তোমাৰ ঘৰত তুমি খানা বনাইছা কুকাৰ এটা আছে ঘৰত সেই কুকাৰটোত তুমি চাউল ভৰাইছা যেনেকে তুমি চাউল ভৰাইছা দাইল ভৰাইছা ঠিক আছে দাইল ভৰাই তুমি নিমখ দিছা তুমি তাত খিচিৰি বনাইছা চ' প্ৰচেছটো তোমাৰ কি হ'ব তাক কি বুলি কওঁ আমি ফটোচিনথেচিছ তাক আমি কি বুলি কওঁ খিচিৰি বুলি কওঁ আলু দাইল পিঁয়াজ চব ভৰালা প্ৰচেছ ষ্টাৰ্ট হৈ গ'ল সেই প্ৰচেছটো হৈ গ'ল খিচিৰি ঠিক আছে চ' তেনেকে এই গছজোপাই ফুড এছটোও ল'লে CO2 ল'লে আৰু ওপৰৰ পৰা ছানলাইট ল'লে এই তিনিটা লৈ পেলাই তেওঁলোকে খানা বনালে ফুড বনালে আৰু এই প্ৰচেছটো ক'ব ফটোচিনথেচিছ ফটো মানে লাইট চিনথেচিছ মানে বনোৱা কি হয় চিনথেচিছ মানে বনোৱা ফটো মানে লাইট মানে ইন দ্য প্ৰেজেন্স অফ লাইট কি কৰে বনায় কি বনায় ফুড বনায় কোনে বনায় প্লান্টে বনায় দেন দ্য প্ৰচেছ ইজ কল্ড তোমাৰ কি হ'ব ফটোচিনথেচিছ দিছ মোড অফ নিউট্ৰিশ্যন ইজ ন'ন এজ অটোট্ৰফিক নিউট্ৰিশ্যন আকৌ এবাৰ যেতিয়া কিবা এটা লিভিং অৰ্গেনিজমে নিজৰ খানা নিজেই বনাই খায় তাক কি বুলি কয় অটোট্ৰফিক নিউট্ৰিশ্যন ছাৰ আমিওতো ঘৰত নিজৰ মেগী নিজে বনাই খাওঁ মেগী ক'ত পালা তুমি ক'ত পালা দোকানত পালা দোকানলৈ ক'ৰ পৰা আহিলে ছাৰ ফেক্টৰীৰ পৰা ফেক্টৰীলৈ ৰ মেটেৰিয়েল ক'ৰ পৰা আহিলে ধান ঘেঁহু এটচেট্ৰাৰ পৰা আহিলে চ' ধান বা ঘেঁহু বা তোমাৰ এইবিলাক যি মানে যিয়ে নহওক চ' তুমি চাউল ক'ৰ পৰা খালা চাউলটো তুমি ছাৰ ধানত পালা ধান ক'ত আছে একচুৱেলি ধান তোমাৰ কি হয় এটা লিভিং বিং হয় তাৰমানে ই এটা গ্ৰীণ প্লেণ্ট হয় আৰু গ্ৰীণ প্লেণ্টৰ বাহিৰে কোনো অৰ্গেনিজমে ঠিক আছে তোমাৰ মানে প্লান্টৰ বাহিৰে কোনো অৰ্গেনিজমে নিজৰ খানা নিজে বনাব নোৱাৰে দেন চ' সেইটো তোমাক কি বুলি কোৱা হ'ব অটোট্ৰফিক অটো মানে নিজে নিজৰ বা নিজে নিজে ঠিক আছে চ' প্লেণ্টে নিজৰ খানা নিজে বনাব পাৰে এই প্ৰচেছটো কয় অটোট্ৰফিক নিউট্ৰিশ্যন ঠিক আছে দেন এইখিনিলৈকে যে প্লেণ্টে কি কৰিব তোমাৰ ফটোচিনথেচিছ কৰিব আচ্ছা এই ফটোচিনথেচিছ যে প্লেণ্টে যে কৰিলে এই প্ৰচেছটোত কিবা দৰকাৰ হৈছিলে নি প্লেণ্টক এই প্ৰচেছটোত প্লেণ্টক ছাৰ কি দৰকাৰ হৈছিলে প্লেণ্টক তোমাৰ দৰকাৰ হৈছিলে কেইটামান বস্তু ঠিক আছে মই তাক চাম এতিয়া তোমাৰ সেলফ প্ৰিপাৰেশ্যন তোমাক কি বুলি কয় নিউট্ৰিশ্যন বুলি কয় ঠিক আছে ওকে চ' এই কথাত মই তোমাক আৰু এটা পইণ্ট ইয়াত এড কৰি দিম যিটো আমাৰ বুকত আছে ঠিক আছে ওকে চ' প্লান্টে যেতিয়া তোমাৰ খানা বনাব কি কৰিব তোমাৰ এক ছেকেণ্ড মই অলপ পানী খাই লৈছো হা ঠিক আছে ওকে চ' এতিয়া মই ক'ব খুজিছিলো যে এই যে প্ৰচেছ অফ ফটোচিনথেচিছটো কেনেকে হয় ঠিক আছে তো তাৰ কাৰণে মই কি লাগে বুলি ক'লো ছাৰ পানী লাগে আৰু কি লাগে ছাৰ কাৰ্বন ডাই অক্সাইড গেছ লাগে এই কাৰ্বন ডাই অক্সাইড গেছ ক'ত থাকে এইটো আমাৰ এনভাইৰনমেণ্টত থাকে যিটো ছাৰ আমি এক্সেল কৰোঁতে এৰি দিওঁ চ' সেইটো প্লেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল অ'কে আৰু ওপৰৰ পৰা কি ল'লে ছানলাইট ল'লে চ' কিমান লৈ গম পাওঁনে আমি ধৰি লোৱা এজোপা প্লান্ট হয় প্লান্টক কি লাগে সবতকে বেছি আমাক কি লাগে ছাৰ পানী লাগে আৰু পানীৰ কেমিকেল চিম্বল হৈ গ'ল H2 আমি সকলোৱে জানো ওকে তাৰ পৰা ছাৰ লাগিব বুলি ক'লে আপুনি কাৰ্বন ডাই অক্সাইড কি লাগে কাৰ্বন ডাই অক্সাইড গেছ লাগে ওকে চ' এই দুটা মিলি পেলাই ছাৰ কি লগে আৰু ওপৰৰ পৰা ছানলাইটটো লাগিব ছাৰ ছানলাইটটো ইম্পৰ্টেণ্ট হৈ গ'ল ওকে ছানলাইটটো ইম্পৰ্টেণ্ট হৈ গ'ল আৰু ছানলাইটটো এবজৰ্ব কৰিব লাগিব গছৰ পাতে ঠিক আছে গছৰ কি ল'ব তোমাৰ পাতে আৰু পাতত কি থাকে ছাৰ পাতত থাকে কি ক্ল'ৰ'ফিল কি থাকে ছাৰ ক্ল'ৰ'ফিল ছাৰ কি থাকে বোলে গছৰ পাত কি আছে ক্ল'ৰ'ফিল থাকে এই ক্ল'ৰ'ফিলে কৰিব স্পেলিং কি ক্ল'ৰ'ফিল এই ক্ল'ৰ'ফিলে তোমাৰ কি কৰিব গছৰ পাতত কি কৰিব ছানলাইটটো এবজৰ্ব কৰিব আৰু এবজৰ্ব কৰি পেলাই কি ল'ব কাৰ্বন ডাই অক্সাইড গেছ ল'ব আৰু পানী ল'ব এইকেইটা লৈ পেলাই ছাৰ ফুড বনাব এই ফুডটো কি বুলি কয় গ্লুক'জ বুলি কয় কি বুলি কয় গ্লুক'জ নিৰ্মাণ কৰিব ঠিক আছে বা ষ্টাৰ্চ নিৰ্মাণ কৰিব কি কৰিব তোমাৰ খাদ্য কি বুলি কয় আমি ষ্টাৰ্চ বুলি ক'ম ওকে চ' ষ্টাৰ্চ নিৰ্মাণ কৰিব এইবিলাক ছাৰ নিৰ্মাণ কৰিব হয় এই গ্লুক'জটো কেমিকেল চিম্বল থাকিব লাগিব প্লান্ট অফ ফুডটো য়েছ আছে তাৰ হৈ গ'ল তোমাৰ প্ৰথমে অলপ ছাৰ পানী কিমান ল'ব ছাৰ 12টা পানী ল'ব তুমি 12টা বুলি ধৰি লোৱা 12টা পানী ল'ব ধৰা চিম্পলকে আমাৰ কি আমি আমাৰ ফৰ্মুলাটো পাৰিব লাগে পৰীক্ষা পাছ কৰিব লাগে ধুনীয়াকে ওকে 12টা তুমি কি ল'লা পানী ল'লা 6টা কাৰ্বন ডাই অক্সাইড ল'লা তুমি কি মলিকিউল ওকে আৰু ছাৰ গ্লুক'জ কিমান হ'ব আৰু গ্লুক'জৰ ফৰ্মুলা কি হ'ব গ্লুক'জ তুমি লোৱা C6H12O6 C6H12O6 এইকেইটা হ'ল তোমাৰ কি গ্লুক'জৰ ফৰ্মুলা আৰু এই খাদ্য বনোৱাৰ পিছত
আমাৰ কেতিয়াবা খাদ্য থাকি যায় স্যার থাকি যায় কিন্তু প্লেন্টে বাহিৰলৈ উলিয়াই দিয়ে তাৰ দৰকাৰ নাই কিয়া বস্তুটো বায়োলজিত বাই প্ৰডাক্ট বুলি কয় ঠিক আছে অদৰকাৰী বস্তু ইজ নন এজ বাই প্ৰডাক্ট ইন বায়োলজি বাই প্ৰডাক্ট মানে কি তোমাৰ যিটো বস্তু দৰকাৰ নাই অদৰকাৰী প্ৰডাক্ট অদৰকাৰী সো অদৰকাৰী কি হ'ব পাৰে চাৰি উলিয়াই দিব আমাৰ কাৰণে কি অক্সিজেন সো কিমান 6 অক্সিজেন উলিয়াই দিব আৰু পানী কেতিয়াবা এক্সট্ৰা বাঢ়ি যায় বুজিছা বা গছৰ পাত বিলাকৰ তুমি একবাৰ এই যে তোমাৰ কলি থাকে টিপটো সতে পানী টিপাল লাগি থকা দেখিবা সো বিলাক এক্সট্ৰা পানী সো এক্সট্ৰা পানী তোমাৰ কিমান হ'ব 6H2O কি কৰিব ৰিলিজ কৰি দিব আৰু এইটো হৈ গ'ল তোমাৰ ফটোচিনথেসিসৰ ফৰ্মুলা তুমি ধুনীয়াকৈ মনত ৰাখি থোৱা আৰু ভিডিওটো পজ কৰি পেলাই লিখি থোৱা এই ধৰণে তুমি আৰু কত নোপোৱা নেক্সট ক্লাছত ঠিক আছে ওকে সো এই ফটোচিনথেসিস প্ৰসেস আমাৰ পৰা কমপ্লিট হৈ গৈছে স্যাৰ that self hobo এই নিউট্রিশন কি হবো সেলফ নিউট্রিশন হওয়া মানে স্যার কি বুঝায় সেলফ নিউট্রিশন হওয়া মানে বুঝায় যে কি অটোট্রফিক নিউট্রিশন এই নিউট্রিশনৰ কেইটামান ঘটনা ঘটিব কি ঘটিব স্যার ঘটনা ঘটিব স্যার ঘটনা কেইটা কেন ঘটিব স্যার ঘটনা কেইটা এনেকুৱা ঘটিব ইয়াত তোমাৰ তিনটা প্ৰসেস হ'ব ইয়াত তোমাৰ কি হ'ব তিনটা প্ৰসেস হ'ব এই তিনটা প্ৰসেসৰ এক নম্বৰটো হৈ গ'ল এবজৰ্পশন অফ লাইট এনার্জি বাই ক্লোরোফিল স্যার ক্লোরোফিল কোথা থাকে স্যার ক্লোরোফিল কোথা থাকে স্যার প্লান্টত থাকে প্লান্টৰ লিভত থাকে কি থাকে স্যার লিভত কি থাকে লিভৰ স্পেলিং নাই হোৱা লিফ লিখিলে হল কথা কে স্যার পাতত থাকে কি থাকে পাতত লিফ LEAF লিফ মানে এখিলা পাত লৈছো মই সিঙ্গল টার্ম লৈছো লিফত থাকে বা লিভত থাকে ওকে এই তোমাৰ কি হ'ব এই ক্লোরোফিলৰ কাম কি স্যার লাইট এনার্জি এবজর্পশন কৰা হয়নে সো পাত এখিলা তুমি ললা এনেকে পাত খিলা তুমি কৰিব লাইট এনার্জিটো হ'ব সানা পাহা লাইট এনার্জি কৰিব স্যার এবজর্পশন কৰি ই কৰি সেভ কৰি ৰখাই থব নেক্সট কাম হৈ গল তাহাঁতৰ কনভাৰ্জন লাইট এনাৰ্জি টু কেমিকেল এনাৰ্জি ঠিক আছে লাইট এনাৰ্জি তোমাৰ কি হ'ব কেমিকেল এনাৰ্জি লাগিব তোমাৰ কনভাৰ্ট কৰিব ঠিক আছে ওকে সো কেমিকেল এনাৰ্জি লে কনভাৰ্ট কৰিব তাৰ মানে স্যাৰ ই বেটাৰি লাগিব ন চাৰ্জিং নহলে কপা হ'ব ই ষ্টৰ কেনে কৰিব হয়নে সো ষ্টৰিং কামখিনি কৰিব তোমাৰ কেমিকেল এনাৰ্জি লে সেভ কৰিব তাৰ মানে ই এটিপি ফৰ্মেটত ৰাখি থব এটিপি মানে স্যাৰ কি হয় এডিনোসিন ট্ৰাইফসফেট ঠিক আছে UNDP ওকে সো এই গিটা ফৰ্মেটত তোমাৰ কি হ'ব খাদ্যবিলাক সেভ কৰি ৰাখিব কোনে প্লান্টে ওকে আৰু এই কামটো কৰিব স্যাৰ পাতত হ'ব ওকে কনভাৰ্জন কৰিব লাইট এনাৰ্জি কেমিকেল এনাৰ্জি কোনটো স্যাৰ সানৰ পৰা অহা লাইটক কি কৰিবই কেমিকেল এনাৰ্জি মানে এজ এ বেটাৰি হিচাপে কাৰণ পাছল লাগিব নহয় হয় সো বেটাৰি হিচাপে কৰিব এটিপি হিচাপে সেভ কৰিব আৰু বেটাৰি স্যাৰ কেমিকেল এনাৰ্জি হয় কাৰণ আমাৰ ঘৰত যিবিলাক বেটাৰি হয় আমি যিবিলাক ফোন ইউজ কৰো সেইবিলাক স্যাৰ কি হয় তাত কেমিকেল সোমাই আছে হয়নে সো কেমিকেল সোমাই আছে সো কেমিকেল সোমাই আছে তোমাৰ কি হ'ব কেমিকেল এনাৰ্জি বুলি কোৱা যাব ঠিক আছে ওকে সকল নেক্সট আহিলে এই কেমিকেল এনাৰ্জি কেতিয়াবা সৰহকৈ লাগে সো বেসিক্যাল পাবৰ কাৰণে কৰিব ইহতি এই H2O মলিকিউল যে আছিল ইয়াক তোমাৰ সেপাৰেট কৰিব H আৰু তোমাৰ কি হলে H আৰু O লে তোমাৰ সেপাৰেট কৰি দিব আৰু তাৰ পৰা কি তেওঁলোকে এনাৰ্জি গেইন কৰিব কোনে প্লান্টে তাৰমানে তোমাৰ ৰিডাকশন অফ কাৰ্বন ডাই অক্সাইড টু কাৰ্বোহাইড্ৰেট কাৰ্বন ডাই অক্সাইডক তোমাৰ কৰিব কাৰ্বন ডাই অক্সাইড মানে কি তোমাৰ যিখিনি ATP যে আছিল এই ATP লগত তোমাৰ কৰিব বা তোমাৰ যিখিনি তোমাৰ কাৰ্বন ডাই অক্সাইড খিনি আছিল মানে CO2 খিনি যে আছিল ন CO2 লাগিব CO2 কোন পাব এনভায়ৰনমেন্টৰ পৰা ল'ব এই CO2 লগত যে আগতে বনাই থোৱা যিখিনি ATP আছিল এই ATP বিলাক লগাই পেলাই পানী কৰিব এনাৰ্জি বনাব আৰু ইয়াক আমি ডিটেইল পাছত চাম আৰু ইয়াৰ পৰা কি বনাব কাৰ্বোহাইড্ৰেট বনাব সুগাৰ বনাব ঠিক আছে কাৰ্বোহাইড্ৰেট মানে স্যাৰ যিমান দুনিয়াত যিমান মিঠা বস্তু আছে সবক কি বুলি কোৱা হয় কাৰ্বোহাইড্ৰেট বুলি কোৱা হয় একেলগে সুকৰলৈকে ধৰি পৰা গৈছে ন ওকে তাক স্যাৰ কি বুলি কোৱা হয় কাৰ্বোহাইড্ৰেট বুলি কোৱা হয় ডান সো এই পইণ্টটো আমি ৰিডাকশন পইণ্টটো আমি বেলেগ এটা চেপ্টাৰ আছে তাত আমি আৰু ভালকৈ পঢ়িম সেই কাৰণে আমি এই পইণ্টত মানে ইয়াক এই পইণ্টত এৰি দিছো ডান হ'ব ওকে সো এই তিনটা ইভেন্ট কি হ'ব তোমাৰ ফটোচিনথেসিসত হ'ব এতিয়া আহিলে স্যার আপুনি যে কৈছে যে ক্লোরোফিল ক'ত থাকে ক্লোরোফিল পাতত থাকে পাতত কেইটা লেয়াৰ পাতৰ একেবাৰে ওপৰটো হ'ল তোমাৰ কি কিউটাইল তাৰপৰা তোমাৰ এপিডাৰ্মিস তাৰপৰা আহিব তোমাৰ প্লান্ট সেলৰ ভিতৰত তুমি কি পাবা এই প্লান্ট সেলৰ ভিতৰত তুমি পাবা কিছুমান সৰু সৰু বস্তু যাক আমি কি বুলি কওঁ ইয়াক মই সুকত লৈ আহিছো ওকে তাত আমি কি বুলি কওঁ স্যার প্লান্ট সেলৰ ভিতৰত আমি সুকত যিখিনি বস্তু পাম ভিতৰত এনেকুৱা কিছুমান তোমাৰ কি থাকিব সেল থাকিব এই সেল বিলাক স্যার কোৱা হ'ব কি জানানে ক্লোৰোপ্লাস্ট কি বুলি কোৱা হ'ব ক্লোৰোপ্লাস্ট স্যার আমাক ক্লোৰোফিল পঢ়াম কৈছিলে এই ক্লোৰোফিলৰ ভিতৰত থাকিব কিছুমান গ্ৰীন পিগমেন্ট এই গ্ৰীন পিগমেন্ট বিলাকক কোৱা হ'ব তোমাৰ কি বুলি ক্লোৰোফিল বুলি কোৱা হ'ব
ক্লোৰোফিল বুলি কোৱা হ'ব এই ক্লোৰোফিলৰ কাম কি হ'ব স্যাৰ এবজৰ্পচন কৰিব কি এবজৰ্ব কৰিব ই স্যাৰ এবজৰ্ব কৰিব কি স্যাৰ সানলাইটটো এবজৰ্ব কৰিব আৰু সানলাইটটো এবজৰ্ব কৰি এই সানলাইটক তোমাক কি কৰিব ইয়াত তোমাৰ কাৰ্বন ডাই অক্সাইড গেছ প্লাস ওয়াটাৰ লগ লগাই পেলাই কি কৰিব স্যাৰ এনাৰ্জি প্ৰডিউস কৰিব যেটো এনাৰ্জি কোৱা যাব স্যাৰ C6H12O6 যেটো এনাৰ্জি কি বুলি কোৱা যাব C6H12O6 ঠিক আছে সো পাৰ দেখিলে আমি ললো সব পাৰ দেখিলে আমি ক্ৰস সেকশন মই যেটো আমি কাটি দিম ন এই কাটি দিয়া সেকশন যদি আমি চাও ভালকে এই সেকশনটো আমি কিউটাইল পাম ইয়াত আমি এপিডাৰ্মিস পাম ইয়াত আমি তাৰ তলত আমি কি পাম স্যাৰ প্লান্ট সেল পাম প্লান্টৰ সেল বিলাকৰ ভিতৰত কি থাকিব স্যাৰ প্লান্টৰ সেলবোৰ ভিতৰত থাকিব কিছুমান স্যাৰ এনেকুৱা গ্ৰীন তোমাৰ কি থাকিব গ্ৰীন প্লাস্টিক থাকিব আৰু প্লাস্টিক বিলাকৰ ভিতৰত আমি কি পাম তাত আমি পাম স্যাৰ ক্লোৰোফিল পাম আৰু এই ক্লোৰোফিলৰ ভিতৰত মেগনেসিয়াম থাকিব হিল ৰিঅ্যাকশন ডাৰ্ক ৰিঅ্যাকশন এবিলাক আমি যে ডাঙৰ হৈ গৈ থাকিম ফাৰ্স্ট ইয়াৰ সেকেন্ড আফটাৰ দ্যাট অলসো আমি এইখিনি বস্তু পাই গৈ থাকিম ঠিক আছে সো এইখিলৈকে কাৰো প্ৰবলেম নাই যে ফটোসিনথেসিস এটা প্ৰসেস হয় যেটো প্ৰসেসত প্লান্টে অটোট্ৰফিক নিউট্ৰিশন কৰে মানে নিজৰ খানা নিজে বনায় তাক কি বুলি কোৱা হয় তোমাৰ অটোট্ৰফিক নিউট্ৰিশন আৰু সেই প্ৰসেসটো তোমাৰ কি হৈ গল photosynthesis ঠিক আছে ওকে সো হাউ ডু উই ডিফাইন অটোট্ৰফিক নিউট্ৰিশন সো আমি কেনেকৈ ডিফাইন কৰিম আমি এইটো লিখিম পজ কৰিবা লিখিবা অটোট্ৰফিক নিউট্ৰিশন ইজ এ মোড অফ নিউট্ৰিশন in which organism synthesize মানে বনোৱা their own organic food নিজৰ ফুড বনোৱা যেটো প্ৰসেস হয় হেটো তোমাৰ কি হয় মানে মোড হয় হে মোডটোক তোমাৰ কি হয় অটোট্ৰফিক নিউট্ৰিশন বুলি কোৱা হয় সিনথেসিস মানে প্ৰডিউস কৰা বা বনোৱা কাৰণ ওকে স্যাৰ ডান such organism are called autotrophs যিবিলাক এনেকুৱা অৰ্গানিজম আছে যি অটোট্ৰফিক নিউট্ৰিশন কৰে তাক অটোট্ৰফস বুলি কয় যেনে স্যাৰ প্লান্ট এন্ড some bacteria okay then আমাৰ হৈ গল কি অটোট্ৰফিক কমপ্লিট কিছুমান এনেকুৱা অৰ্গানিজম আছে যি নিজৰ খানা নিজে বনাই খাব নোৱাৰে যা লুকপা খায় স্যাৰ লুকপা খায় কেনেকে মানে আমাৰ কথা কৈছে নি আপুনি আমাৰ কথাই কৈছো আৰু তাতো বেলেগ কিছুমানো আছে তাত যদি আমি এই ধৰণে চাম কি আছে স্যাৰ নিউট্ৰিশন কি চাইছো আমি নিউট্ৰিশন অটোট্ৰফিক চালো মানে তাক আমি এতিয়া নিলিখো ওকে আমি তাৰ বদলে লিখো কি আমি কি চাম এতিয়া যিবিলাক তোমাৰ অটোট্ৰফিকটো কমপ্লিট হৈ গল যে যিবিলাক তোমাৰ কি হয় নিজৰ খানা নিজে বনাই খায় তাক কি বুলি কয় স্যাৰ অটোট্ৰফিক বুলি কয় এক সেকেন্ড ওকে তাক কি বুলি অটোট্ৰফিক বুলি কয় অটোট্ৰফিক কি বুলি কয় নিউট্ৰিশন বুলি কয় ঠিক আছে কিন্তু কিছুমান এটা বেলেগৰ ওপৰত ডিপেন্ড কৰিব লগা হয় যেনে স্যাৰ আমি বাঘ সিংহ হৰিণা এইবিলাক সবে কি বেলেগৰ ওপৰত ডিপেন্ড কৰে ই নহলে ঘাঁহ খাব লাগিব নহলে ঘাঁহ খোৱা এনিমেল খাব লাগিব আমি শাক পাচলি খাব লাগিব যে প্লান্ট হয় নহলে প্লান্ট খোৱা অৰ্গানিজম খাব লাগিব আমি সো নহলে আমাৰ কি সাৰ্ভাইভ পসিবল নাই সাৰ্ভাইভ পসিবল আমাৰ নহয় ঠিক আছে সো ঘাঁহ খাব লাগিবই নহলে ঘাঁহ খোৱা এনিমেল খাব লাগিব নহলে আমাৰ হাতত কি একো অপচন নাই আমি এইবিলাক কৰিব লাগিব কাৰণ আমি কি অটোট্ৰফিক নহয় আমি নিজৰ খানা আমি কি নিজে বনাব নোৱাৰো আমি নিজৰ খানা নিজে বনাব নোৱাৰো সো নিজৰ খানা নিজে বনাব নোৱাৰি এইবিলাকৰ ওপৰত ডিপেন্ড কৰা যেটো প্ৰসেস তা হেটেৰোট্ৰফিক বুলি কয় কি বুলি কয় হেটেৰোট্ৰফিক বুলি কয় এই হেটেৰো আৰু ট্ৰফিক দুটা আমি বেলেগ বেলেগ টাৰ্ম লৈছো ইয়াত হেটেৰো মানে হৈ গল তোমাৰ ডিপেন্ডিং অন আদাৰ্স মানে বেলেগৰ ওপৰত অটো মানে নিজে নিজে এই হেটেৰো মানে বেলেগকে আৰু ট্ৰফিক মানে হৈ গল নিউট্ৰিশন সো বেলেগৰ ওপৰত ডিপেন্ড কৰা যেটো নিউট্ৰিশন তাক কি বুলি কয় স্যাৰ হেটেৰোট্ৰফিক নিউট্ৰিশন ফৰ এক্সাম্পল অল এনিমেলস এন্ড ফাংগি স্যাৰ ফাংগিও কি হেটেৰোট্ৰফিক নিয়েস ফাংগি কেনেকৈ নিজৰ খানা বনাব সো ফাংগি স্যাৰ কি টাইপত পৰিব ফাংগি টাইপ এটা আছে ফাংগিও টাইপ এটা আছে তাৰ মানে আৰু সেইখিনি আমি আৰু অলপ পাছত চাই আছো In heterotrophic nutrition, different organisms use different strategies to obtain food depending upon. ঠিক আছে কৈছে যে এই হেটেৰোট্ৰফিকত বেলেগ বেলেগ অৰ্গানিজম বিলাকে কি কৰে স্যাৰ বেলেগ বেলেগ কি কৰে তোমাৰ স্ট্ৰেটেজি বা সিস্টেম এপ্লাই কৰে খাদ্য খাবৰ কাৰণে আৰু সেইবিলাক কেনেকুৱা স্ট্ৰেটেজি স্যাৰ স্ট্ৰেটেজি বিলাক বডি ডিজাইনৰ ওপৰত ডিপেন্ড কৰিব তোমাৰ কিছুমান কি হ'ব বডি ডিজাইন তাৰ মানে যত কিছুমানৰ বডিটো বেলেগ ধৰণৰ হি কেনে খাব বোলে চুচৰি ফুৰে হি থিয় হৈ খাব নোৱাৰিব সো বডি ডিজাইনৰ ওপৰত তোমাৰ কি হ'ব ফুড লোৱা সিস্টেমটো বেলেগ হ'ব Clear? এতিয়া next to আহিলে তোমাৰ herbivores need different food compared to carnivores based on their digestive system. Herbivores বিলাকৰ তুলনাত carnivores system বেলেগ so system বেলেগ সিহঁতৰ food লোৱা system বেলেগ হ'ব কিছুমানে মাংস খাব কিছুমানে ঘাঁহ বন খাব ঠিক আছে কিছুমানে মাংস খাব কিছুমানে ঘাঁহ বন খোৱাখিনিও হেটেৰোট্ৰফিক হৰিণা ছাগলী অটোট্ৰফিক নি ঘাঁহ খায় বুলি নহয় ঘাঁহ যে খায় so তাৰমানে ঘাঁহৰ ওপৰত ডিপেন্ড So বেলেগৰ ওপৰত depending on other for food heterotrophic nutrition ছাগলী হওক হৰিণা হওক ঘাঁহ খায়তো
ডিপেণ্ডিং অন আদাৰ যদি কিয় বেলেগ ইয়াৰ মই দুটা ভাগ কৰিম হাৰ্বিভৰ্ছ আৰু কাৰ্নিভৰ্ছ চ' হাৰ্বিভৰ্ছ বিলাকৰ তোমাৰ বডি ডিজাইনক লৈ পেলাই তেওঁলোকৰ আকৌ তোমাৰ ফুড লোৱা ষ্ট্ৰেটেজি বেলেগ হ'ব ফৰ এক্সাম্পল তুমি এই ছবিটো চোৱা হাৰ্বিভৰ্ছৰ কি হয় তোমাৰ এই ইণ্টেষ্টাইন দীঘল হয় ছাৰ ইণ্টেষ্টাইন মানে কি আমি চিম্পল ভাষাত গাঁৱলীয়া ভাষাত পেটু চিকেনৰ পেটু ছাগলী পেটু হাঁহৰ পেটু কলডিল লৈ খাবৰ মানে হাঁহৰ পেটু কালি খাইছো কি আছিলে কালি বিহু হয়নে অ'কে ত' তোমাৰ কি হ'ব হাৰ্বিভৰ্ছ বিলাকৰ ঘাঁহ খোৱা জীৱ কি হয় তোমাৰ স্মল ইণ্টেষ্টাইন দীঘল হয় আৰু দীঘল হয় ঠিক আছে তাকে তোমাৰ লং ইণ্টেষ্টাইন থাকে ৱেৰেজ কাৰ্নিভৰ্ছ বিলাকৰ জীৱ জন্তু খোৱাবিলাকৰ আকৌ তোমাৰ স্মল ইণ্টেষ্টাইন চুটি থাকে চ' বডি ডিজাইনৰ ক্ষেত্ৰত তেওঁলোকৰ তোমাৰ কি হৈছে বডি ডিজাইনক লৈ পেলাই তেওঁলোকৰ কি ফুড টেকিং ষ্ট্ৰেটেজি বিলাক তোমাৰ কি হয় বেলেগ বেলেগ হয় ঠিক আছে সেইকাৰণে তোমাৰ ঘাঁহ খোৱা জীৱবিলাকে হাৰ্বিভৰ্ছ ইট গ্ৰাছ আৰু সেইকাৰণে এইবিলাকে তোমাৰ ঘাঁহ খায় আৰু ঘাঁহ সোনকালে হজম হৈ যাব হয়নে আৰু তোমাৰ কি হয় হাৰ্বিভৰ্ছ ইট গ্ৰাছ ঠিক আছে চ' বডি ডিজাইন লৈ পেলাই হাৰ্বিভৰ্ছে তোমাৰ খায় ঘাঁহ খায় হুৱেৰেজ কাৰ্নিভৰ্ছ ইট কি মিট খায় ঠিক আছে বা ফ্লেছ খায় অ'কে চ' ক্লিয়াৰ নেক্সট আহিলে অৰ্গেনাইজেশ্যন বডি ডিজাইন কমপ্লিট ইটেল অৰ্গেনাইজেশ্যন মানে তোমাৰ চেল অৰ্গেনাইজেশ্যন বুলি তুমি ফাৰ্ষ্ট ইয়াৰ চেপ্টাৰ পাবাগে তাত তুমি পঢ়িবা চেল অৰ্গেনাইজেশ্যন কেনেকুৱা হয় ঠিক আছে চ' চেল অৰ্গেনাইজেশ্যনৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি আকৌ মাল্টি চেলুলাৰ ইউনিচেলুলাৰ তেনেকুৱাও ভাগ আছে হয়নে ইয়েছ ছাৰ ইউনিচেলুলাৰ এক্সাম্পল আমি এমিবা বুলি পাইছিলো আৰু মাল্টি চেলুলাৰ চব আছে আমাৰ হিউমেন চিমান চব হয় নাই চ' whether the organism is unicellular or multicellular সেইটো আমি চাব লাগিব এইটো হৈ গ'ল এমিবা এই এমিবাই তোমাৰ ফুড পেকিং প্ৰচেছটো বেলেগ হ'ব ঠিক আছে ইউ অৰ্গেনিজিম হয় লিভিং অৰ্গেনিজিম হয় ইউ হেট্ৰিঅট্ৰফিক হয় চ' ইয়াৰ ফুড লোৱা চিষ্টেম দেখিলা নে কেনেকৈ লৈ পেলাই খাই থলে চ' এনেকৈ যে খাই থলে এইটো তুমি কি বুলি ক'বা ইয়াক ইউনিচেলুলাৰ অৰ্গেনিজিম হুৱেৰেজ আৰু মানুহবিলাক হ'ল মাল্টিচেলুলাৰ ইয়াৰো তোমাৰ কি হ'ব ফুড টেকিং প্ৰচেছ বেলেগ হ'ব প্ৰথমে আমি বডি ডিজাইনৰ ক্ষেত্ৰত লৈ চালো স্মল ইণ্টেষ্টাইন যদি দীঘল হয় সি হৈ যায় তোমাৰ ঘাঁহ খোৱা জন্তু যদি তোমাৰ চুটি হৈ যায় সি তোমাৰ কি হৈ যায় মাংস খোৱা জন্তু তাৰপিছত অৰ্গেনাইজেশ্যন চেলৰ ওপৰত ডিপেণ্ড কৰি চেল ষ্ট্ৰাকচাৰ অ'কে চেল যদি ইউনিচেলুলাৰ অৰ্গেনিজিম হয় সি তোমাৰ কেনেকৈ খাব এনেকৈ খাব আৰু যদি তোমাৰ সি মাল্টিচেলুলাৰ হয় তাৰ তোমাৰ কি হ'ব ডিফাইন কি হ'ব প্ৰচেছ হ'ব কি ফুড ইনটেক কৰা ঠিক আছে তাকে দুটা তোমাৰ বেলেগ বেলেগ ফাংচনিং কৰিব বা এভেইলেবিলিটি অফ ফুড মেটেৰিয়েল এটা আমাৰ ইম্পৰ্টেণ্ট নহয় অ'কে নেক্সট চোৱা some organisms কি কৰে আকৌ কিছুমান অৰ্গেনিজমে ব্ৰেক ডাউন ফুড ইনটু সিম্পল সাবষ্টেন্সেছ আউটসাইড দ্য বডি মই অৰ্গেনিজম ৰৈ আছো মোৰ মুখত ফুড আছে ফুডটো মই এনেকৈ মুখত ল'লেহে ব্ৰেক ডাউন হ'ব তেতিয়া মই গিলিব পাৰিম বা তাক মোৰ পেটৰ ভিতৰত ব্ৰেক ডাউন কৰিলে আমি তাৰ পৰা এনাৰ্জিটো আমি কি কৰিম গেইন কৰিম কিন্তু কিছুমান অৰ্গেনিজম এনেকুৱা আছে যি ওচৰত থকা ফুডটোৰ ওপৰত নিজৰ পৰা কিছুমান এনজাইম দলিয়াই দিব যে সেই এনজাইমবিলাক গৈ পেলাই কি কৰিব তোমাৰ তাক গৈ গলাই পেলাব বা তাক তোমাৰ কি পচাব বা তাক কি হজম কৰিব চেষ্টা কৰিব বাহিৰতে চ' তাক বাহিৰতে ব্ৰেক ডাউন কৰিব আৰু ব্ৰেক ডাউন কৰি পেলাই সি নিজৰ গাত লৈ ল'ব যেনে ছাৰ তুমি যদি চাব বিচাৰা তাৰ কাৰণে মই এটা এক্সাম্পল দিম ঠিক আছে দেন absorb it inside like fungi like yeast and mushroom and some carnivorous plants যিবিলাকে তোমাৰ কি কৰে প্লান্ট বা ইনসেক্ট বিলাক বাহিৰতে তাক কি বুলি কয় তাক বাহিৰতে ব্ৰেকডাউন কৰিব তাই কৰিব খাব যেনেকৈ মাছৰুমে এইটো হ'ল মাছৰুম তলত ছাৰ নিউট্ৰিয়েণ্টছ বিলাক পৰি আছে বা ফুড আছে সেই ফুড বিলাকৰ গাত এনেকৈ তোমাৰ কি কৰিব কিছুমান কি দিব ফুড পাৰ্টিকুলৰ ওপৰত তোমাৰ এনেকৈ কিছুমান কি ছটিয়াব ছাৰ এনজাইম ছটিয়াব এই এনজাইম বিলাকে ফুড পাৰ্টিকুল বিলাকে কৰিব তোমাৰ ডাইজেষ্ট নহয় তোমাৰ তাই তোমাৰ ব্ৰেকডাউন কৰিব চ' ব্ৰেকডাউন কৰাৰ পাছত এই ফুড বিলাক কি কৰিব নিজৰ মাজলৈ এবজৰ্ব কৰি লৈ যাব কি কৰিব এনাৰ্জি পাব অ'কে আৰু কিছুমান অৰ্গেনিজিম আছে যি তোমাৰ বডিৰ ভিতৰত ব্ৰেকডাউন কৰিব যেনে ছাৰ হিউমেন বডিৰ ভিতৰত ব্ৰেকডাউন কৰিব আৰু তাত তোমাৰ এটা প্ৰপাৰ কি থাকে প্ৰচেছ হ'ব ইনটেকিং হ'ব ইনজেকশ্যন বুলি কয় খোৱাটো ইনজেকশ্যন বুলি কয় হজম হোৱাটো ডাইজেশ্যন বুলি কয় আৰু তোমাৰ বাহিৰত কি বুলি কয় এক্সক্ৰেশ্যন বুলি কয় ঠিক আছে চ' হিউমেন বিংছ আৰু কেট এইবিলাকে তোমাৰ কি কৰে বডিৰ ভিতৰত কি হ'ব তোমাৰ ব্ৰেকডাউন অফ ফুড কৰিব ডান এনেকৈ তোমাৰ কি হ'ব আমাৰটো চিষ্টেম হয় এই চিষ্টেমটোৰ ভিতৰত আমি ফুড ল'ম ফুডটো আমাৰ কি হ'ব আমাৰ মুখলৈ যাব ঠিক আছে ফুডটো যাব মুখলৈ গৈ পেলাই তোমাৰ কি হ'ব এই তোমাৰ ক'ত যাব ষ্টমাকত গৈ পেলাই ইয়াত তোমাৰ কি হ'ব কি নাই আমি আৰু অলপ পাছতে পঢ়িম ই তোমাৰ কি হ'ব ব্ৰেকডাউন হ'ব ইনটু চিম্পল সাবষ্টেন্স ই যেতিয়া ব্ৰেকডাউন হ'ব ই তোমাৰ কি হ'ব আমাক এনাৰ্জি দিব ঠিক আছে এনেকৈ চিম্পল সাবষ্টেন্স যে ব্ৰেকডাউন হৈ পেলাই আমাক কি হ'ব এনাৰ্জি দিব আৰু ইয়াক আমি কি বুলি কওঁ আমি টুকুৰা হৈ গ'লে চিম্পলকৈ মাখি এটা ইমান দিগদাৰ কি হ'ব চিম্পল কি হ'ব সাবষ্টেন্সলৈ কনভাৰ্ট কৰিব আৰু ই তোমাৰ ব্লাডৰ লগত কি হ'ব মিলি পেলাই আমাক গোটেই বডিত কি কৰিব দিব ঠিক আছে ব্লাড এই কৰিব প্ৰতিটো ইয়াক কি কৰিব সাবষ্টেন্সক ব্লাড এবজৰ্ব কৰি পেলাই আমাৰ বডিৰ লগত কি কৰিব মিলাই দিব তাৰ পৰা আমি কিবা আমি এনাৰ্জি লাভ কৰিম ঠিক আছে ডান
ওকে আৰু কিছুমান এনিমেল আছে বা প্লেন্ট আছে যি তোমাৰ বেলেগৰ পৰা লয় ঠিক আছে ই কাৰ পৰা লয় তোমাৰ বেলেগৰ পৰা লয় তাৰমানে বেলেগ এনিমেল বা বেলেগ প্লেন্টৰ পৰা খায় ধৰি লোৱা কি ক'ম আমি মহ আমাক যে কামুৰে মস্কিটো হয়নে এই মস্কিটো তোমাৰ কি কৰে কামুৰে কামোৰাৰ লগে লগে তুমি মৰি যোৱা জানো নোযোৱা যে কিছুমান অৰ্গেনিজম আছে যি তোমাৰ কি কৰে বেলেগ অৰ্গেনিজমক খাই পেলাই জীয়াই থাকে কিন্তু যাক খাই সি নমৰে ঠিক আছে যিটো ওপৰত সেই অৰ্গেনিজমটো গৈ পেলাই পৰিব ইয়াক খাব ইউ জীয়াই থাকিব যাৰ ওপৰত গৈ বহিব সেইটো তোমাৰ হোষ্ট বুলি ক'ব হোষ্ট প্লান্টটো হ'ব পাৰে হোষ্ট এনিমেলো হ'ব পাৰে ঠিক আছে হোষ্ট প্লান্টটো হ'ব পাৰে হোষ্ট কি এনিমেলো হ'ব পাৰে ঠিক আছে এইটো তোমাৰ কি হ'ব পাৰে হোষ্ট এনিমেল হ'ব পাৰে হোষ্ট প্লান্টটো হ'ব পাৰে তাক হাৰ্ম কৰিব কিন্তু সি কি নমৰিব যে তোমাৰ কাচকাটা কাচকাটা কি তোমাৰ ঘৰত দেখিবা কাচকাটা এটা প্লেন্ট আছে এনেকুৱা লতা জাতীয় গছ এজোপাৰ ওপৰত যেতিয়া বহিব তোমাক গছজোপা এনেকে পকাই ধৰিব সেইটো কি হ'ব পেৰাচাইটিক হ'ব সেইটো কি হ'ব স্যাৰ পেৰাচাইটিক হ'ব বেলেগ এজোপা গছত পকাই পেলাই সেই গছজোপাৰ পৰা তোমাৰ কি ল'ব ই নিউট্ৰিশন গেইন কৰিব নেক্সট হৈছে টিক্স টিক্স কি বস্তু টিক্সটো এটা তোমাৰ কি হ'ব অৰ্গেনিজম হয় যি তোমাৰ জীৱ জন্তু গাত থাকে বেচিকেলি কুকুৰৰ গাত থাকে থাকিলে তাৰ গাৰ পৰা তেজটো কি কৰে খায় কুকুৰটো নমৰে সিও জীয়াই থাকে চ' এইটো তোমাৰ কি হ'ব কুকুৰটো হ'ব হোষ্ট এনিমেল আৰু ই হ'ব তোমাৰ কি পেৰাচাইটিক এনিমেল ঠিক আছে নেক্সট তোমাৰ লিষ্ট জোক নহয় লিষ্ট মানে কি হয় উকনি ঠিক আছে এই তোমাৰ কি কৰে ইউ এটা কি তোমাৰ হেয়াৰত থাকে আৰু হিউমেনৰ পৰা কি কৰি খাই পেলাই জীয়াই থাকে জোকো একে তোমাক কামুৰিব তুমি কি কৰিবা নমৰা কিন্তু সিও জীয়াই থাকিব ঠিক আছে তাৰপৰা তোমাৰ টেপৱৰ্ম পেলু এইটো তোমাৰ কি হ'ব ষ্টমাকত থাকিব ই ইন্টেষ্টাইনত থাকি পেলাই খাই কি হ'ব জীয়াই থাকিব ঠিক আছে ওকে চ' এইখিনি হৈ গ'ল তোমাৰ কি পেৰাচাইটিক হ'ল ওকে এতিয়া আহিলে হাউ ডু অৰ্গেনিজম অবটেইন দেয়াৰ নিউট্ৰিশ্যন চ' অৰ্গেনিজমে এইখিনি আমি প্ৰচেছে চালো এইখিনি আমি টাইপ চালো টাইপছ অফ নিউট্ৰিয়েণ্ট যে মোডছ অফ নিউট্ৰিশ্যন কেনেকে কি মোড এপ্লাই কৰি অৰ্গেনিজমে নিউট্ৰিশ্যন লয় এতিয়া আহিলে কেনেকে নিউট্ৰিশ্যন লয় চ' প্ৰথমে আমি কি চাব লাগিব আমি প্লেন্টৰ চালো ওকে এতিয়া আমি চাব লাগিব since the food and the way it is obtained differ the digestive system is different in various organism so food যেতিয়া বেলেগ হয় so various organismৰ তোমাৰ digestive systemও বেলেগ হয় কি থাকে চান্স আছে বা হয় মানে so single cell organism বিলাকত কি হ'ব the food may be taken in by the entire surface so তেওঁলোকৰ ফুড লোৱা চিষ্টেমটো বেলেগ হ'ব যেনে স্যাৰ এই এমিবা কি হ'ব এটা সিঙ্গল সেলুলাৰ এটা অৰ্গেনিজম হয় যাৰ তোমাৰ কি হ'ব ফুড লোৱা চিষ্টেম বেলেগ হ'ব চ' চোৱা ইয়াত তুমি চোৱা এইটো হ'ল তোমাৰ কি এমিবা ওকে এই এমিবাটো যেতিয়া ফুড খাবলৈ যাব ই কি হ'ব ই এনেকৈ মেল খাই যাব চ' এই পাৰ্টটো ঠিক আছে এই পাৰ্টটো তোমাৰ কি বুলি কয় চিউডোপডিয়া বুলি কয় ঠিক আছে এই পাৰ্টটো তোমাৰ কি হ'ব চিউডোপডিয়া এই তোমাৰ প্ৰথমে এনেকে নাথাকিব ই ফুড দেখাৰ লগে লগে কি হ'ব ই এনেকে সৰু দুটা অৰ্গেন উলিয়াই দিব তাৰ পৰা অৰ্গেন মানে উলিয়াই দিব যাক তোমাৰ চিউডোপডিয়া বুলি ক'ব যে তোমাৰ ফুডখিনি ক'ব গিলি থৈ দিব ঠিক আছে ই ফুডখিনি এনেকে ক'ব গিলি থৈ দিব ওকে চ' এইটো হৈ গ'ল তোমাৰ কি ইউনিচেলুলাৰ ফুড টেকিং চিষ্টেম ঠিক আছে এইটো কি হয় ইউনিচেলুলাৰ ফুড টেকিং চিষ্টেম ইয়াৰ পৰা সি ডাইজেষ্ট কৰিব আৰু তোমাৰ অদৰকাৰী যিখিনি ৱেষ্ট হ'ব সেই ৱেষ্টখিনি ছাৰ্ফেচত এৰি দিব ঠিক আছে যিখিনি ৱেষ্ট হ'ব সেইটো তোমাৰ কি ছাৰ্ফেচত এৰি দিব যিখিনি আনডাইজেষ্ট মেটেৰিয়েল হ'ব সেইখিনি কি কৰিব সেই ছাৰ্ফেচতে এৰি দিব ডান ওকে চ' আমি এতিয়া চাব লাগে কি নিউট্ৰিশ্যন ইন হিউমেন বিং মানুহৰ ক্ষেত্ৰত নিউট্ৰিশ্যন কেনেকে লোৱা যায় আৰে মানুহৰ ক্ষেত্ৰত নিউট্ৰিশ্যন কেনেকে হয় মানুহৰ চাৰ ডাইজেষ্টিভ চিষ্টেম এটা আছে প্ৰপাৰ হয়নে চ' ডাইজেষ্টিভ চিষ্টেম কি আছে মানুহৰ এটা প্ৰপাৰ কি আছে তোমাৰ ডাইজেষ্টিভ চিষ্টেম আছে ওকে চ' কেনেকুৱা ধৰণৰ ইয়াত এই ডাইজেষ্টিভ চিষ্টেমটো আৰু দুটা পাৰ্ট আছে ইয়াত এটা ক'ব এলিমেণ্টাৰী কেনেল একদম মন দিবা এলিমেণ্টাৰী কেনেল আৰু এটা হ'ব ডাইজেষ্টিভ গ্লেণ্ড এলিমেণ্টাৰী কেনেল আৰু ডাইজেষ্টিভ গ্লেণ্ড চ' হোৱাট ইজ এলিমেণ্টাৰী কেনেল কিনো এলিমেণ্টাৰী কেনেলনো কি হয় চ' এলিমেণ্টাৰী কেনেল হৈ গ'ল তোমাৰ মুখৰ পৰা তোমাৰ এনাছলৈকে যিটো ৰাস্তাই তোমাৰ ৱেষ্টেজ বিলাক ৰিলিজ হয় চ' মাউথ টু এনাছ যিডাল একেডাল পাইপৰ কানেক্টেড আছে এই পাইপডালক তোমাৰ কি বুলি কয় এলিমেণ্টাৰী কেনেল বুলি কয় কাক কয় ছাৰ এই পাইপডাল ইয়াৰ পৰা ইয়ালৈকে ইট ইজ এ লং এণ্ড মাস্কুলাৰ টিউব অফ ভেৰাইং ডায়ামিটাৰ চ' য'ত ত'ত যিকোনো ধৰণৰ ওখ চাপৰ শকতখিন এডাল তোমাৰ এণ্ট্ৰি আৰু এক্সিটৰ মাত্ৰ এটাই ৰাস্তা ঠিক আছে মানে এণ্ট্ৰি এটা ৰাস্তা এক্সিট এটা ৰাস্তা ইয়াৰ মাজত কোনো কাটা পিটা নাই চ' তেনেকুৱা এই গোটেইডালক তোমাৰ কি বুলি কয় এলিমেণ্টাৰী কেনেল বুলি কয় কি কয় এলিমেণ্টাৰী কেনেল বুলি কয় চ' তাৰমানে এক্সটেণ্ড ফ্ৰম মাউথ টু এনাছৰ পৰা যিডাল পাইপ বা যিটো চিষ্টেম যিটো তোমাৰ টিউব চিষ্টেম হয় তাক তোমাৰ কি বুলি কয় এলিমেণ্টাৰী কেনেল বুলি কয় ছাৰ গ্লেণ্ড তেতিয়াহ'লে কি হয় চাবা গ্লেণ্ড মানে কিছুমান মোনা টাইপৰ বস্তু আমাৰ শৰীৰত আছে যিবিলাকৰ পৰা কিছুমান এনজাইম ৰিলিজ হয় এই এনজাইম মানে আমি যে খাওঁ যে কেতিয়াবা এনজাইম
হয়নে সো কিছুমান বস্তু আছে আমাৰ পেটৰ ভিতৰত যিবিলাক মুনা বুলি কয় যাৰ পৰা এনজাইম ৰিলিজ হয় যি এনজাইম বিলাকে আমাৰ বহুত মানে বেলেগ বেলেগ কাম কৰে ঠিক আছে সো কি গ্লেন্ডছ are কিছুমান বস্তু বা মুনা ঠিক আছে যিবিলাকৰ পৰা কি তোমাৰ এনজাইম ৰিলিজ হয় এনজাইম মানে স্যাৰ আমি যে কেতিয়াবা যে খাওঁ যে আমাৰ কেতিয়াবা যে মাংস দেখিলে টেঙা দেখিলে যে আমাৰ লোভৰ পানী যে ৰিলিজ হয় সো ক'ৰ পৰা ৰিলিজ হয় সেই পানীটো তেজ লাগি থাকে নাহে ঠিক আছে তেজ থাকে নাহে ওকে সো সেইবিলাক তোমাৰ কি হয় কিছুমান এনজাইম হয় সো চেলাইভা নাম শুনিছা সো এতিয়া শুনিবা ডাইজেষ্টিভ গ্লেণ্ডৰ ভিতৰত তোমাৰ কি হ'ব এনজাইমছ আৰু কেমিকেল হয় যিবিলাকে ফুড বিলাকক ব্ৰেকডাউন কৰে সিম্পল সাবস্টেন্স কৰিবৰ কাৰণে ঠিক আছে সো এনজাইম হয় যি তোমাৰ ফুডক কমপ্লেক্স ফুড বিলাকক ভাঙি পেলাই সিম্পল কৰিব সো দে আৰ অলসো কল্ড এজ বায়োলজিক্যাল ক্যাটালিস্ট তাক আমি ক্যাটালিস্ট বুলি কওঁ যিবিলাক বস্তু বেলেগৰ লগত লগ লাগি পেলাই ক'ব তোমাৰ কমপ্লেক্স বস্তু দেখিব সিম্পল ফৰ্মেট দিব ঠিক আছে এই ডাইজেষ্টিভ গ্লেণ্ড মানে কি ই মানে হজম হোৱা গ্লেণ্ড ঠিক আছে ডাইজেষ্ট মানে কি হজম সো গ্লেণ্ড আমাৰ গোটেই শৰীৰত কেইবা ঠাইতো আছে মুখতো আছে আমাৰ য'তে ত'তে আছে ডিঙিটো আছে সবতে আছে প্ৰায় জেগাতে আমাৰ গ্লেণ্ড আছে সো এতিয়াই পঢ়িব যোৱা গ্লেণ্ড হ'ল ডাইজেষ্টিভ যি তোমাৰ হজমৰ লগত জড়িত গ্লেণ্ড হ'ব এই হজমৰ লগত জড়িত মানে গ্লেণ্ড মানে কি যিটো গ্লেণ্ডত তোমাৰ কি হ'ব চেলিভাৰী গ্লেণ্ড থাকিব ঠিক আছে এই তোমাৰ চেলিভাৰী গ্লেণ্ড হ'ব পাৰে ইচ্ছা ক'ত থাকিব ইচ্ছা মুখত থাকিব মুখত কি থাকে আমাৰ চেলিভাৰী গ্লেণ্ড থাকে কেতিয়াবা আমি চাবা টেঙা যে খাওঁ আমি একদম এই চাইডটো বিষাই যায় ধৰি যায় কিয় এই ডাঙৰ তোমাৰ কি চেলিভাৰী গ্লেণ্ড আছে ঠিক আছে এই চেলিভাৰী আমাৰ 3 pairs of salivary gland in our mouth okay so সেই চেলিভাৰী গ্লেণ্ড আমাৰ চেলাইভা দিয়ে মানে লেলাওতে দিয়ে লালাওতে দিয়ে পিছত থুই পানী দিব হয়নে সো এই লেলাওতে কি হ'ব ইয়াৰ কাম কি ইয়াৰ কাম যে কমপ্লেক্স ফুডক সিম্পলাৰ ফৰ্ম দিয়া সো চেলিভাৰী গ্লেণ্ডৰ পৰা তোমাৰ কি ওলাব চেলাইভা ৰিলিজ হ'ব ঠিক আছে এইটো তোমাৰ ক'ত থাকিব মাউথত থাকিব ডান নেক্সট তোমাৰ গেষ্ট্ৰিক গ্লেণ্ডৰ কাম কি স্যাৰ ই স্যাৰ থাকিব আমাৰ ষ্টমাক মানে পাকস্থলী পেট ওকে সো ষ্টমাকত তোমাৰ কি থাকিব গেষ্ট্ৰিক গ্লেণ্ড থাকিব আৰু এইবিলাকৰ আমাৰ কি আছে ডিফাৰেণ্ট ফাংচন আছে হয়নে ওকে তাৰপৰা আৰু এটা নেক্সট টাইম তোমাৰ পেংকিয়াছ মানে এটা তলত আৰু এটা পাৰ্ট আছে আমাৰ কি আছে আমাৰ এই ষ্টমাকৰ চাইডতে আৰু এটা পাৰ্ট আছে তোমাৰ পেংকিয়াছ বুলি কয় এই পেংকিয়াছৰ এটা তোমাৰ কি হয় গ্লেণ্ড হয় যি তোমাৰ ডাইজেষ্টত সহায় কৰিব এই তিনিটাই তোমাৰ কি কৰিব ডাইজেষ্টত কৰিব পাৰ্টিচিপেট কৰিব লগতে এটা ইম্পৰ্টেণ্ট আহি গ'ল তোমাৰ লিভাৰ ওকে লিভাৰ এটাও কি হ'ব তোমাৰ ইম্পৰ্টেণ্ট আহি গ'ল এই গোটেই কেইটা লগ লাগি তোমাৰ কি কৰিব ডাইজেষ্টিভ গ্লেণ্ড ক্ৰিয়েট কৰিব আৰু ইহঁতি ডাইজেষ্ট কৰিব কি আমাৰ ফুড ডাইজেষ্ট কৰিব let us see the complete digestive system together so গোটেই digestive system তো এতিয়া আমি চাওঁছো না okay so first of all এখন হ'ল আমাৰ মাউথ not মাউথ ঠিক আছে এই মাউথত তুমি কি কৰিম আমি ফাৰ্স্ট অফ অল আমি ফুড ইনটেক কৰিম তো এতিয়া আমি কি পঢ়িব গৈ আছো হাউ অৰ্গানিজম ট্ৰেক নিউট্ৰিশন ঠিক আছে সো নিউট্ৰিশন কেনেকৈ ল'ব স্যাৰ আমি প্ৰথমে মুখেদি খাম দি পেলাই কৈ আমি স্যাৰ দাঁতত দিম দাঁত কেইটা স্যাৰ দাঁত স্যাৰ কেইটা সুধিব লাগে দাঁত স্যাৰ আমি সকলো জানো আমাৰ 32টা দাঁত 32টা দাঁত বোলে আমাৰ সো 32টা দাঁত অকল হয় জানো নহয় আমাৰ 52 টোটেল দাঁত স্যাৰ কেনেকৈ 20টা তোমাৰ বেবি টিথ কেইটা আছিলে 20টা বেবি টিথ আছিলে হয়নে 20টা বেবি টিথ প্লাস 32টা ওকে তোমাৰ টোটেল জীৱনত তোমাৰ দাঁত কেইটা হ'ব 52 টিথ ওকে 52 তোমাৰ কি হ'ব টিথ হ'ব দেন তোমাৰ কি 52টা কি হ'ব দাঁত হ'ব ওকে সো ফুড আমি মুখেদি আমি ফুড ইনটেক কৰিম বা ইনজেকশন কৰিম ওকে ইনজেকশন কৰিম ওকে সো ইনজেকশন কৰাৰ পাছত ফুড ক'ত যাব ইনজেকশন কৰাৰ পাছত ফুড ক'ত যাব ইনজেকশন কৰাৰ পাছত স্যাৰ ফুড ক'ত যাব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হৈ গ'ল অৰেল কেভিটি অৰেল মানে মাউথৰ যিটো খালি জেগা তাক অৰেল কেভিটি বুলি কয় কেভিটি মানে খালি জেগা ঠিক আছে বুকুৰ খালি জেগা চেষ্ট কেভিটি ওকে অৰেল কেভিটি বা ভেকাল কেভিটি বুলি কয় ঠিক আছে মাউথৰ খালি জেগাত যাব তাত তোমাৰ চেলিভাৰী গ্লেণ্ড আছে ফুডটো যোৱাৰ লগে লগে চেলিভাৰী গ্লেণ্ডৰ লগত সেই ফুডটো তোমাৰ কি হ'ব মিক্স হ'ব তাক তোমাৰ লুব্ৰিকেণ্ট কৰিব আৰু লুব্ৰিকেণ্ট কৰাৰ লগতে এই চেলাইভাই তোমাৰ গোটেই ফুডখিনি কি কৰিব প্ৰটিনটোক ব্ৰেকডাউন কৰিবলৈ আৰম্ভ কৰা কাম কৰি দিব ঠিক আছে সো প্ৰটিনক ভাঙিবলৈ তোমাৰ কি মুখতে কাম আৰম্ভ কৰি দিব কোনে তোমাৰ চেলিভাৰী গ্লেণ্ডে ৰিলিজ কৰা চেলাইভাই সো যেতিয়া ফুডটো লুব্ৰিকেণ্ট হ'ব এই ষ্টাৰ্চ হৈ গ'ল সো ষ্টাৰ্চটো তোমাৰ কি হ'ব খাদ্য নলীয়েদি তললৈ আহিব খাদ্য নলীডালক ইছ'ফেগাছ বুলি কয় আৰু ইয়াক আমি ফুড পাইপ বুলি কওঁ কি বুলি কওঁ আমি ফুড পাইপ বুলি কম ঠিক আছে ওকে সো ফুড পাইপেদি তোমাৰ কাৰ লগত জড়িত আছে আমাৰ ষ্টমাকৰ লগত কানেক্টেড আছে ইয়াক আমাৰ কি বুলি কয় ষ্টমাক বুলি কয় ঠিক আছে আৰু ষ্টমাকৰ ঠিক ওপৰতে তোমাৰ কি আছে লিভাৰ আছে আৰু লিভাৰ তলতে তোমাৰ গ্ৰীণ যে পাৰ্টটো দেখিছা এই গ্ৰীণ পাৰ্টটো তোমাৰ কি বুলি কয় ইয়াক আমাৰ গোল ব্লেডাৰ বুলি কয় আৰু এই গোল ব্লেডাৰটো আমি যদি চাব খোজো আমি যেতিয়া মাংস কাটো হাঁহ কাটো মুৰ্গী কাটো তেতিয়া আমি আমাৰ ঘৰত কয় চাবা দেই এই পিঠটো পেলাই দিবি তিতা হ'ব হয়নে সো পিঠ বুলি যে কয় সেই পিঠটো তোমাৰ কি হ'ল গোল ব্লেডাৰ হয় ওকে ইয়াক আমি কি বুলি কম গোল ব্লেডাৰ বুলি কম
দেন আৰু গল ব্লেডাৰ তোমাৰ ষ্টমেকৰ তলতে এটা পাৰ্ট কি আছে স্যাৰ ইয়াক পেংকিয়াছ বুলি কয় ঠিক আছে ইয়াক কি বুলি কয় পেংকিয়াছ বুলি কয় আৰু এই ষ্টমেকৰ লগত তোমাৰ কানেক্টেড কি আছে স্যাৰ স্মল ইন্টেষ্টাইন ইয়াৰ লগত কি আছে কানেক্টেড আছে কি আছে স্মল ইন্টেষ্টাইন আৰু স্মল ইন্টেষ্টাইন লগত কানেক্টেড আছে লাৰ্জ ইন্টেষ্টাইন ইয়াৰ লগত কি আছে কানেক্টেড আছে আৰু লাৰ্জ ইন্টেষ্টাইন একেবাৰে শেষত গৈ তোমাৰ কি হৈছে ৰেক্টাম আৰু তোমাৰ শেষত কি আছে এনাছ গৈ আছেগে ঠিক আছে ইয়াৰ ভিতৰত তোমাৰ পেংকিয়াছ হৈ গ'ল চেলিভাৰী গ্ল্যান্ড হৈ গ'ল লিভাৰ হৈ গ'ল গল ব্লাডাৰ হৈ গ'ল এইখিনি আমি কি ইম্পৰ্টেন্টলি চাম ঠিক আছে ওকে গম পালো আমি গোটেইকেইটা বস্তু নাও হোৱাট হেপেন্স ইন ডাইজেষ্টিভ চিষ্টেমত পাৰ্ট লোৱা অৰ্গেনখিনি আমি চালো এতিয়া কিন্তু কি হয়নো এই ডাইজেষ্টিভ চিষ্টেমতনো কি হয় ইয়াত কি হয় তুমি যদি প্ৰথমে চোৱা আমি চাৰ কমপ্লেক্স ফুডবিলাক আমি কৰিব লাগে সিম্পল কৰিব লাগে যাতে তোমাৰ কি হয় এবজৰ্ব কৰিবলৈ সুবিধা হয় ঠিক আছে সো কমপ্লেক্স ফুড এবজৰ্ব কৰিব দিগদাৰ সেইকাৰণে সিম্পল কৰিব লাগে সো সিম্পল কৰিবলৈ হলে ইয়াক আমি কনভাৰ্ট কৰিব লাগিব কাৰণে সিম্পল হলে আৰু কনভাৰ্ট কৰিবলৈ হলে কি কৰিম আমি কনভাৰ্ট স্যাৰ ইয়াত কাৰণ আমি ল'ব লাগিব কিছুমান আমি যিবিলাক স্যাৰ প্ৰটিন হ'ব পাৰে বহুত কমপ্লেক্স হয় কাৰ্বোহাইড্ৰেট হ'ব পাৰে ফেটছ হ'ব পাৰে আৰু ধৰা কি প্ৰটিন হ'ব পাৰে হয়নে সো কাৰ্বোহাইড্ৰেট মানে ষ্টাৰ্চ মানে কি সুগাৰ জাতীয় বস্তু বহুত দিগদাৰ ঠিক আছে বহুত দিগদাৰ কি হজম কৰিবলৈ এই কমপ্লেক্স ফুড হয় ফেটছ চৰ্বি বহুত কমপ্লেক্স হয় আৰু তোমাৰ প্ৰটিন সেইবিলাক বহুত বেছি কমপ্লেক্স হয় এই কমপ্লেক্স ফুড মেটেৰিয়েল বিলাকক বা এই নিউট্ৰিশন বিলাক আমি কি কৰিব লাগে আমি সিম্পল ফৰ্মত নিব লাগে সো সিম্পল ফৰ্মত নিলে ই তোমাৰ কি হ'ব ই তোমাৰ হজম হ'ব ওকে সো সিম্পল ফৰ্মত নিবলৈ হলে আমি কিছুমান আমি কাম কৰিব লাগিব একে ব্ৰেকডাউন কৰিব লাগিব কি হলে সিম্পল ফৰ্মত হলে সো সিম্পল ফৰ্মত যদি আমি কাৰ্বোহাইড্ৰেটক ভাঙি দিম ই গ্লুকোজ হৈ যাব ই তোমাৰ কি হৈ যাব গ্লুকোজ হৈ যাব এটা প্ৰসেস তোমাৰ কি হ'ব গ্লাইকোজেন ওকে সো কাৰ্বোহাইড্ৰেট ভাঙিলে তোমাৰ কি হ'ব গ্লুকোজ হ'ব ফেটছক ভাঙিলে স্যাৰ ফেটি এসিড বনিব আৰু প্ৰটিনক ভাঙিলে স্যাৰ এমিনো এসিড হৈ যাব সো এইবিলাক আমি কি কমপ্লেক্স ফুডক সিম্পল প্ৰসেসলৈ নিব লাগিব আৰু এইবিলাক তোমাৰ ক'ত হ'ব আমাৰ ডাইজেষ্টিভ সিস্টেমত হ'ব ঠিক আছে ডাইজেষ্টিভ সিস্টেমত হ'ব ওকে সো ডাইজেষ্টিভ সিস্টেমত ফাৰ্স্ট আমাৰ কি হ'ব স্যাৰ ফাৰ্স্ট আহি গ'ল আমাৰ মাউথত আমাৰ কি হ'ব ফুড আমি ইনটেক কৰিম আমি কি কৰিম স্যাৰ ফুড ইনটেক কৰিম ফুড যদি আমি চুবাম ফাৰ্স্ট কাম কি হ'ব স্যাৰ দাঁতৰ হ'ব দাঁতকেইটা কি নাম ফাৰ্স্ট কেইটা ইনচিজাৰ কেনিয়ন প্ৰিমলাৰ মলাৰ ঠিক আছে তিনটা দুটা The food is taken in through the mouth. So মুখৰ সহায়ত আমি কি কৰো ফুড খিনি আমি কি কৰো চিউইং কৰিলো আমি চুবালো ওকে inside the mouth the food is processed to generate particles small size আৰু মুখৰ ভিতৰত কি আমি খাদ্যবিলাক আমি কি সৰু সৰু টুকুৰালৈ ভাঙিম ঠিক আছে তারপর আমাৰ মুখত কি থাকিব সেলিভারি গ্ল্যান্ড এই সেলিভারি গ্ল্যান্ড আমাৰ স্যার কি ৰিলিজ হ'ব সেলাইভা ৰিলিজ হ'ব এই সেলাইভা কি কৰিব খাদ্যবিলাক লুব্ৰিকেট কৰিব ওকে আৰু এইবিলাক তোমাৰ কি হ'ব এলিমেন্টাৰী কেনেলৰ দ্বাৰা মাজেদি পাৰ হ'ব আৰু এলিমেন্টাৰী কেনেল কাক কয় মুখৰ পৰা আৰম্ভ কৰি আমাৰ এনাছলৈকে যেটো বাট আছে সেইটো তোমাৰ কি বুলি কম আমি এলিমেন্টাৰী কেনেল বুলি কম ঠিক আছে এই এলিমেন্টাৰী কেনেলত তোমাৰ কি হ'ব তোমাৰ চুবুৱা খাদ্যখিনি কি হ'ব মুখৰ পৰা কি হ'ব এই এলিমেন্টাৰী কেনেললৈ পাৰ হ'ব কি হ'ব এই এলিমেন্টাৰী কেনেললৈ পাৰ হ'ব ঠিক আছে এই ইয়াত কি আছে তোমাৰ কিছুমান গ্ল্যান্ড আছে মই যে ক'লো কি আছে গ্ল্যান্ড আছে এই গ্ল্যান্ডটো কি আছে সেলাইভা গ্ল্যান্ড এই সেলাইভা গ্ল্যান্ডৰ পৰা কি ৰিলিজ হ'ব স্যাৰ সেলিভাৰি এমাইলেজ এটা এনজাইম হ'ব যে তোমাৰ কি হ'ব ৰিলিজ হ'ব ফুডৰ লগত তোমাৰ মিক্স হৈ পেলাই ফুডবোৰ কি হ'ব স্যাৰ লুব্ৰিকেট কৰিব কি ষ্টাৰ্চ খিনি লগাব ঠিক আছে মানে ষ্টাৰ্চ মানে কি যিখিনি খাদ্য ঠিক আছে এই খাদ্যখিনি কি লগা মানে লুব্ৰিকেট কৰিব আৰু ভাঙিবলৈ চেষ্টা কৰিব ইয়াকে ব্ৰেকডাউন কৰিবলৈ আৰম্ভ কৰিব আৰু ব্ৰেকডাউন কৰিবলৈ কি হ'ব যেতিয়া তোমাৰ সৰু টুকুৰাত ব্ৰেকডাউন হ'ব সো ব্ৰেকডাউন হোৱা যিখিনি তোমাৰ খাদ্য বা তোমাৰ ষ্টাৰ্চ হৈ গ'ল এইখিনি তোমাৰ কি হ'ব সিম্পল সুগাৰলৈ মানে গুচি যাব ওকে সো সিম্পল সুগাৰলৈ গুচি গ'ল সো এতিয়া তোমাৰ কি হ'ব মুখৰ ভিতৰত খাদ্যবিলাক পাৰ্শিয়ালি বা পাৰ্টলি মানে অলপ কি হ'ল তোমাৰ ডাইজেষ্ট হোৱা প্ৰসেসটো আৰম্ভ হ'ল মুখৰ ভিতৰত ঠিক আছে সো যেতিয়া মুখৰ ভিতৰত অলপকে ডাইজেষ্ট হ'বলৈ আৰম্ভ কৰিলে সৰু ব্ৰেকডাউন কৰিলে সো ব্ৰেকডাউন হোৱা ফুডবিলাক তোমাৰ কি হ'ব মুখৰ পৰা তোমাৰ কি হ'ব এই পাইপডালেদি ফুড পাইপডালেদি তোমাৰ কি হ'ব তললৈ যাব সো কি হ'ব ফুড পাইপডালেদি তললৈ যাব সো তললৈ ক'ত যাব ফুড পাইপডালেদি তোমাৰ কি হ'ব তললৈ যাব আৰু তললৈ যাব কেনেকে তললৈ কেনে যাব মানে আমি দুইকেইটা ওপৰ দি তললৈ মুখ যদি খাওঁ আমি গিলিব পাৰিম না পাৰিম কিয় পাৰিম কিবা এটা প্ৰসেস আছে ঠিক আছে সো ইয়াত তোমাৰ কি এই ইছ'ফেগাছডালত এনেকুৱা চেপি অনা এটা প্ৰসেস আছে যে তুমি খোৱা ফুড বিলাক কি হয় তোমাৰ এই ধৰণে তোমাৰ কি হয় চেপি আনে তোমাৰ চেপি আনে তললৈ ঠিক আছে এনেকৈ চেপি আনে এই চেপি অনা প্ৰসেসটোক তোমাৰ কি বুলি কয় পেৰিষ্টেলটিক মুভমেন্ট ঠিক আছে পেৰিষ্টেলটিক মুভমেন্ট বুলি এটা প্ৰসেস ষ্টাৰ্ট হৈ ক'ত তোমাৰ ইছ'ফেগাছত যি তোমাৰ ফুড বিলাক কি হ'ব তোমাৰ তললৈ আনিব স্যাৰ তললৈ আহি আছে ক'ত পোৱাবহি ঠিক আছে নাও the food enters into a Z-shaped stomach সো তোমাৰ ষ্টমাক তোমাৰ শেপটো কি জে শেপ ওকে সো জে শেপ ষ্টমাকত তোমাৰ কি হ'ব এই চেপি অনা ফুড বিলাক কি হ'ব এই স্পিংটাৰ মাসলৰ দ্বাৰা তোমাৰ কি হ'ব সোমাই যাব ক'লে আমাৰ কি হ'ব আমাৰ ষ্টমাকত এন্টাৰ কৰিব কি ফুড বিলাক
ওকে সো ফুডবিলাক যে এণ্টাৰ কৰিলে ষ্টমাকত সো এতিয়া কি হজম হৈ যাবলৈ কিবা কিবি লাগিব ডাইৰেক্ট হজম নহয় ভিতৰত সো পেটৰ ভিতৰত তোমাৰ কিছুমান কি আছে সিকিউৰ কৰিবৰ কাৰণে বা কিছুমান গ্লেণ্ড পোৱা যাব তাৰে এটা গ্লেণ্ড আমি পালোৱে ঠিক আছে ইয়াত তোমাৰ তিনটা গেষ্ট্ৰিক জুচ ৰিলিজ হ'ব এইটো হৈ গ'ল তোমাৰ যে দেখিছা গেষ্ট্ৰিক গ্লেণ্ড ই কেৱল তোমাৰ গেষ্ট্ৰিক গ্লেণ্ড এই যে কোনোবা যে কয় ছাৰ বহুত গেষ্ট্ৰিক হৈছে গেছ হৈছে চাবা গেষ্ট্ৰিক গ্লেণ্ড এই গেষ্ট্ৰিক গ্লেণ্ডৰ পৰা তোমাৰ কি ৰিলিজ হ'ব তোমাৰ এনজাইম ৰিলিজ হ'ব কি হ'ব ছাৰ এনজাইম ছাৰ তাৰ ভিতৰত কি থাকিব গেষ্ট্ৰিক জুচ থাকিব ওকে সো আৰু কি থাকিব ইয়াত ছাৰ কিছুমান বস্তু তাত ইম্পৰ্টেণ্ট হৈ গ'ল HCl হাইড্ৰক্লৰিক এচিড এই হাইড্ৰক্লৰিক এচিড ইমান ইম্পৰ্টেণ্ট কিয় ই বহুত খতৰনাক বস্তু এই তোমাৰ হাতত পৰিলে হাত ছিগি যাব সো এই ধৰণৰ এচিড তোমাৰ পেটৰ ভিতৰত আছে সো যি এচিডৰ কাম কি তুমি যে খাদ্য খাওঁতে কেতিয়াবা তুমি কিছুমান হাত নোধোৱাকেও খোৱা সো সেই হাত নোধোৱাকে খালে তাত যিবিলাক তোমাৰ বেক্টেৰিয়া যাব এনজাইম যাব ঠিক আছে সৰি এনজাইম নহয় তোমাৰ জাৰ্মছ যাব বেক্টেৰিয়া যাব সেই বেক্টেৰিয়াবিলাক তোমাৰ কিল কৰিব কেনেকৈ ছাৰ এনেকৈ ই কৰিব কিল কৰিব সো বেক্টেৰিয়াবিলাক কিল কৰিবৰ কাৰণে কি লাগিব আমাক পেটৰ ভিতৰত HCl মানে হাইড্ৰক্লৰিক এচিড লাগিব আৰু ইয়াৰ আৰু এটা কাম আছে এই যিবোৰ খাদ্য খালে এই খাদ্যবিলাকে এচিডিক কৰিব মানে খাদ্যবিলাকত পুৰা এচিডবোৰ সানি দিব কি আছে ছাৰ এই HCl এচিডটো কি সানি পেলাই কি এচিডিক মিডিয়াম কৰি দিব কিবিলাক ফুডবিলাকে এচিডিক মিডিয়াম কৰি দিব সেকেন্ড জুচ ইজ এনজাইম পেপচিন সেকেন্ড তাত কি পাম ছাৰ পেপচিন পাম কি পাম ছাৰ পেপচিন পাম পেপচিন ক'ত পাম ছাৰ ফাৰ্ষ্ট টাইম পাই গ'লো ক'ত আমাৰ ষ্টমাকৰ ভিতৰত এই ষ্টমাকৰ তিনিটা পাৰ্ট আছে দেই ষ্টমাকত আমি কি পালো আমি তিনিটা পাৰ্ট পালো ওকে বাৰু হ'ব সো আমি তাত কি থাকিব ছাৰ ইয়াত আমাৰ গেষ্ট্ৰিক গ্লেণ্ড থাকিব কি থাকিব গেষ্ট্ৰিক গ্লেণ্ড এক সেকেন্ড গেষ্ট্ৰিক গ্লেণ্ড এই গেষ্ট্ৰিক গ্লেণ্ডত তোমাৰ ইনক্লুড থাকিব HCl যাৰ কাম কি তোমাৰ প্ৰটেকশ্যন দিয়া কাৰ পৰা জাৰ্মছৰ পৰা এই জাৰ্মছবিলাক মাৰিব কিল কৰিব নেক্সট ইয়াত আমি কি পালো ছাৰ ইয়াত আমি পালো পেপচিনৰ কাম কি ছাৰ পেপচিনৰ কাম হ'ল প্ৰটিনক ব্ৰেক ডাউন কৰা ছাৰ প্ৰটিনক ব্ৰেক ডাউন কৰা কামটো এবাৰ চলিছিলে মাউথত প্ৰটিন ইমান সহজ নহয় চেলিভাৰী এমাইলেজে এবাৰ তোমাৰ মাউথত চেষ্টা কৰিছিলে কি আছে চেলিভাৰী এমাইলেজে এবাৰ চেষ্টা কৰিছিলে তো ব্ৰেক ডাউন কি প্ৰটিন কিন্তু ইমান সহজে প্ৰটিন ভাঙিব না ছাৰ নাভাঙিব ঠিক আছে আকৌ এটা পেপচিনে কাম কৰিলে কি প্ৰটিন ভাঙিবৰ কাৰণে তাৰ আৰু এটা বস্তু পাবা তোমাৰ কি মিউকাছ এই মিউকাছটো এটা কি হয় তোমাৰ ইনাৰ লাইনিং হয় মানে এটা লাইনিং হয় গোটেই পেটটো তোমাৰ কি হ'ব ষ্টমাকটো কি কৰা সেফটি দিয়া কাৰ পৰা ছাৰ এই HClৰ পৰা হাইড্ৰক্লৰিক এচিডৰ পৰা কি কৰা এই গোটেই পেটটো সেফটি দিয়া কামটো কৰা হ'ব ছাৰ মিউকাছ হ'ব এই তিনিটা তোমাৰ ক'ত পোৱা যাব এই পাৰ্টটো যিটো আমি গেষ্ট্ৰিক গ্লেণ্ড বুলি কওঁ ইয়াত পোৱা যাব ডান আমি কি গেষ্ট্ৰিক গ্লেণ্ড পাম ঠিক আছে সো থাৰ্ডটো কি হ'ল ছাৰ এইটো কি পেপচিনৰ কাম কি ছাৰ প্ৰটিনক এনেকে লগ লগাই পেলাই ভাঙি পেলাই ব্ৰেক ডাউন কৰা কাম কাৰ কৰিব তোমাৰ পেপচিনৰ কাম কি প্ৰটিনক ব্ৰেক ডাউন কৰা থাৰ্ড আহি গ'ল ছাৰ মিউকাছৰ কাম কি এটা জুচ হ'ব ই এটা কি ইনাৰ লাইনিং ই যি কি ষ্টমাকক প্ৰটেকশ্যন দিব তোমাৰ ষ্টমাকটোক তোমাৰ হাইড্ৰক্লৰিক এচিডৰ পৰা প্ৰটেকশ্যন দিবৰ কাৰণে ই কাম কৰিব ঠিক আছে ওকে দ্য পাৰ্চিয়েলি ডাইজেষ্টেড ফুড লিভছ দ্য ষ্টমাক ওকে সো তাৰপৰা কি হ'ব তোমাৰ খানাবিলাক কি হ'ব অলপ অলপ হজম হোৱা কাম আৰম্ভ কৰিলে ঠিক আছে আৰু এই হজম হৈ পেলাই তোমাৰ কি হ'ব সম্পূৰ্ণ নহয় পাৰ্চিয়েলি হজম হ'ব সো এইবিলাক তোমাৰ কি হ'ব তোমাৰ তলৰ তোমাৰ কি কাইলৰিক ওকে কি হ'ব তলৰ তোমাৰ যিটো মানে ষ্টমাকৰ পাৰ্ট আছে এই পাৰ্টৰ তলেদি তোমাৰ এটা কি স্ফিংটাৰ মাছল মানে হ'ল যিটো মাছুলে অপেনিং আৰু ক্লজিং কৰে সো এই অপেনিং আৰু ক্লজিং কৰা মাছুলে কি কৰিব এই ফুডবিলাক বা ষ্টাৰ্চখিনি কৰিব তললৈ অৰ্থাৎ স্মল ইণ্টেষ্টাইনলৈ যাবলৈ দিব এনেকৈ কৰিব ঠেলি দিব ঠিক আছে এই কৰিব এনেকৈ স্মল ইণ্টেষ্টাইনলৈ কি কৰিব ঠেলি দিব ওকে ফুডখিনি কি হ'ব এণ্টাৰ হ'ব ডান সো স্ফিংটাৰ মাছুলটো খোল খাব আৰু ফুডটো তোমাৰ কি হ'ব তললৈ যাব ঠিক আছে ক'ত এণ্টাৰ হ'ব ছাৰ স্মল ইণ্টেষ্টাইনত ফুডটো এনেকৈ এণ্টাৰ হ'ব ডান ওকে সো স্মল ইণ্টেষ্টাইনত যে ফুডটো আহিলে এই ফুডখিনি ছাৰ কি লাগি আছে ছাৰ ফুডখিনি ডেঞ্জাৰ এচিড লাগি আছে কি এচিড ইয়াত বোলে ছাৰ হাইড্ৰক্লৰিক এচিড লাগি আছে ইয়াত ছাৰ কি লাগি আছে হাইড্ৰক্লৰিক এচিড লাগি আছে ওকে সো ইয়াত কি আছে হাইড্ৰক্লৰিক এচিড লাগি আছে ফুডখিনি কি হাইড্ৰক্লৰিক এচিড লাগি আছে তাৰমানে ফুডখিনি এচিডিক হৈ আছে ফুডখিনি কি হৈছে এচিডিক হৈ আছে আৰু এইটো এচিড ইমান ডেঞ্জাৰ ইয়াক ষ্টমাকত একো প্ৰব্লেম নিদিয়ে কাৰণ তোমাৰ ষ্টমাকত মিউকাছ আছে একো প্ৰব্লেম নিদিয়ে কিন্তু স্মল ইণ্টেষ্টাইনততো মিউকাছ নাই ইয়াতো ছাৰ মিউকাছ নাই সো ইয়াতো এটা প্ৰব্লেম দিব কি হ'ব ইয়াৰ কাৰণে তোমাৰ কি হ'ব লাগিব কিছুমান বস্তু দৰকাৰ হ'ব যিখিনি বস্তু তোমাৰ কি হ'ব লিভাৰে প্ৰডিউচ কৰিব কোনে ছাৰ লিভাৰে প্ৰডিউচ কৰিব লিভাৰ তোমাৰ প্ৰডিউচ হ'ব কি হ'ব ছাৰ এটা বাইল জুচ প্ৰডিউচ হ'ব কি ছাৰ বাইল জুচ কি
বাইল জুচ প্ৰডিউচ হ'ব বাইল জুচ কি হ'ব তোমাৰ এই তোমাৰ স্যাৰ এলকালাইন হ'ব স্যাৰ আমি জানো যে কিবা এটা যদি এসিডিক হয় তাক আমি নিউট্ৰেল কৰিব কাৰণে আমি এলকালাইন লাগিব তাৰমানে বেছ লাগিব ওকে বেছ মানে খাৰ ওকে খাৰ আমি শুনিছো না খাৰ যে ঘৰত যে মাহঁতে খায় যে কল খাৰ ঠিক আছে খাৰ বনাই হয়নে সো খাৰ তোমাৰ কৰিব বেছ বনাব এই লিভাৰ তোমাৰ বেছ বনাব আৰু এই বেছটো নাম তোমাৰ বাইল জুচ আৰু বাইল সল্ট এই লিভাৰ বনোৱা এই বেছটো তোমাৰ কি হ'ব তলত থকা তোমাৰ এইটো যেটো পাৰ্ট হয় যাক আমি কি বুলি কওঁ বেলুন শেপ যেটো পাৰ্ট হয় এটা কি বুলি কয় গোল ব্লেডাৰ হয় এই গোল ব্লেডাৰ ষ্টৰ কৰিব দিব কাক দিব স্যাৰ গোল ব্লেডাৰ ষ্টৰ কৰিব দিব আমি ইয়াক এতিয়া আমি আকৌ এবাৰ ইয়াক আমি এনিমেশনত চাম ঠিক আছে তো কি হ'ব স্মল ইন্টেষ্টাইন এটা হল তোমাৰ কি এই এলিমেন্টাৰী কেনেলৰ এটা পাৰ্ট হয় যে তোমাৰ কি হয় বহুত দীঘল হয় ঠিক আছে প্ৰায় তোমাৰ 7.5 মিটাৰ সামথিং সৰি 5.6 মিটাৰ 5 to 6 মিটাৰ থাকে কি এলিমেন্টাৰী কেনেল সৰি স্মল ইন্টেষ্টাইন small intestine is the longest part of the alimentary canal fitted into a compact space of the belly by extensive cooling ঠিক আছে সাধাৰণতে তোমাক কি থাকিব পেট থাকিব চৰ্বি থাকিব আৰু তাৰ ভিতৰত তোমাক কি থাকিব স্মল ইন্টেষ্টাইন এই ধৰণে থাকিব ঠিক আছে এই তোমাৰ চাইড কি থাকিব স্যাৰ বেলি থাকিব আৰু ভিতৰত কি থাকিব স্মল ইন্টেষ্টাইন থাকিব ঠিক আছে why is it called small intestine ইয়াক স্মল বুলি কিয় কয় কাৰণ এইবিলাক তোমাৰ পেটবিলাক কি হয় তোমাৰ সৰু সৰু সো সৰু সৰু হোৱা কাৰণে তোমাৰ কি বুলি কয় স্মল ডায়ামিটাৰ হোৱা কাৰণে কি বুলি কয় স্মল ইন্টেষ্টাইন বুলি কয় এই স্মল ইন্টেষ্টাইনতে কাৰ্বোহাইড্ৰেট প্ৰটিন ফেট এইবিলাক কি হ'ব এবজৰ্পচন হ'ব কোনে কৰিব ডাইজেশন হ'ব ক'ত হ'ব আমাৰ পেটৰ ভিতৰত হ'ব ঠিক আছে ওকে digestion of food in the small intestine require alkaline medium মই কলো যে কি লাগিব তাকি alkaline হ'ব লাগিব ফুড খিনি আৰু alkaline হ'ব কাৰণে তোমাৰ এটো কি হ'ব লিভাৰ খবৰ দিব লাগিব সো লিভাৰে এটা বস্তু আছে যি তোমাৰ কি বনাব ইয়াত ইয়াত alkaline বস্তু বনাব তাৰমানে বাইল জুচ আৰু বাইল সল্ট প্ৰডিউস কৰিব কোনে লিভাৰে এটা আমি তিনটা এটা বস্তু লৈছো যে ষ্টমাকৰ পৰা ফুড আহিব স্টাৰ্চ আহিব স্মল ইন্টেষ্টাইন এন্টাৰ কৰিব আৰু ওপৰত তোমাৰ লিভাৰ আছে তলত আছে তোমাৰ গল ব্লাডাৰ লিভাৰৰ কাম কি স্যাৰ লিভাৰ কাম হল এলকালিন এটা সাবস্টেন্স আছে যাক আমি বাইল জুচ বুলি কওঁ এই বাইল জুচ তোমাৰ লিভাৰে বনাই পেলাই সেই বাইল জুচটো আকৌ তোমাৰ ষ্টৰ কৰিব দিব গল ব্লাডাৰ দালাক গল ব্লাডাৰ ক'ব যে তই কি কৰিবি থৈ দে কি কৰিবি তই থৈ দে সো কি থৈ দে সো কি থৈ দিব স্যাৰ বাইল জুচ থৈ দে তো থৈ দে যেতিয়া এই মানুহটোৱে কিবা খাব ষ্টমাকেৰে কিবা আহিব তই লাহেকে এৰি দিবি কি দিবি তই কিছুমান বাইল জুচ এৰি দিবি যে তোমাৰ এসিডিক মিডিয়ামটো এই এসিডিক খানাখিনিক খাৰ বা বেছ দি পেলাই তাক নিউট্ৰেল কৰিব লাগিব ঠিক আছে সো ঠিক আছে সো যেতিয়া খানা খাই তেতিয়া তুমি কয় গল ব্লাডাৰ কি এৰি দিয়ে এসিডিক মানে মিডিয়ামটো তোমাৰ বেছ এৰি দিয়ে এলকালিন এৰি দিয়ে যাক আমি বাইল জুচ বুলি কওঁ দেন ওকে সো বাইল জুচ আহি গল আৰু তাকি ফুড খিনি কি এলকালাইন কৰি দিলে আৰু এতিয়া একো প্ৰবলেম নাই ফুড খিনি নিউট্ৰেল হৈ গল ঠিক আছে সো ফুড পাইপেদি সৰি তোমাৰ স্মল ইন্টেষ্টাইন তোমাৰ কি হ'ব আৰামত এন্টাৰ কৰিব পাৰিব এন্টাৰ কৰিলে হয় তাত তোমাৰ প্ৰটিন গৈছে ফেট গৈছে কাৰ্বোহাইড্ৰেট গৈছে ইমান খাতৰনাক বস্তু গৈছে স্মল ইন্টেষ্টাইনে কেনেকৈ হজম কৰিব কোনো কাৰণ নোৱাৰিব সো স্মল ইন্টেষ্টাইনে তেতিয়া হেল্প ল'ব লাগিব কাৰ এনজাইমৰ আৰু এনজাইম ক'ত পাব এনজাইম পাব তোমাৰ ক'ত স্যাৰ ইয়াতো স্যাৰ ফেট বিলাক হৈছে সো ফেট বিলাক ভাঙি পেলাই তোমাৰ সৰু সৰু কৰিলে তাক ইমালসিফিকেশন বুলি কয় ফেটক তোমাৰ ভাঙি পেলাই সৰু সৰু কৰাটো তোমাৰ কি বুলি কয় ইমালসিফিকেশন বুলি কয় সো এইবিলাক ভাঙিবলৈ হলে ক'ত পাব বস্তু ইয়াৰ কাৰণে বস্তু পাব স্যাৰ পেনকিয়াজত এই পেনকিয়াজে কিছুমান এনজাইম ৰিলিজ কৰে যাক আমি কওঁ লাইপেজ এমাইলেজ ট্ৰিপচিন ঠিক আছে ই তোমাৰ কি ৰিলিজ কৰিব এনজাইম যাক আমি কি বুলি কওঁ লাইপেজ এমাইলেজ ট্ৰিপচিন এই লাইপেজ এমাইলেজ ট্ৰিপচিন ৰিলিজ কৰি ক'ত দিবই তোমাৰ স্মল ইন্টেষ্টাইনত দিব লাইপেজ এমাইলেজ ট্ৰিপচিন লাইপেজৰ কাম ফেটক ভাঙিব ঠিক আছে তাৰপৰা তোমাৰ আহিলে এমাইলেজৰ কাম কাৰ্বোহাইড্ৰেটক ভাঙিব ট্ৰিপচিনৰ কাম প্ৰটিন ভাঙিব সো প্ৰটিন ষ্টেপ বাই ষ্টেপ ভাঙি আহি আছে ঠিক আছে ওকে সো তিনটা কাম তোমাৰ প্ৰথম এই ধৰণে হ'ব ঠিক আছে সো এই দুইটা মিলি পেলাই একেডাল পাইপত লগ লাগি পেলাই কি হ'ব কমন ডাক্টক লগ লাগি পেলাই কি হ'ব তোমাৰ স্মল ইন্টেষ্টাইনত যাব ঠিক আছে সো গোটেইখিনি বস্তু স্মল ইন্টেষ্টাইন গলত তোমাৰ কি হ'ব তাৰ খাদ্যখিনি হজম হ'ব ঠিক আছে ওকে গ'ল তিনটা বস্তু গ'ল ওকে এতিয়া মই যে ক'লো যে কি লাইপেজ এমাইলেজ ট্ৰিপচিন লাইপেজৰ কাম কি ক'লো মই এর আমি চাই যাম ঠিক আছে তাৰ ফাৰ্স্ট হৈছে ট্ৰিপচিন সো ট্ৰিপচিনৰ কাম কি ট্ৰিপচিনৰ কাম হল প্ৰটিনক এমিনো এসিড বনাব ট্ৰিপচিন আছে প্ৰটিন আছে লগ লাগিব ব্ৰেকডাউন কৰিব ব্ৰেকডাউন হলে বনিব এমিনো এসিড দা সেকেন্ড ওয়ান ইজ লাইপেজ লাইপেজৰ কাম কি লাইপেজৰ কাম হৈ গল স্যাৰ লাইপেজে যিবিলাক তোমাৰ ফেট আহিব তাক ভাঙি পেলাই ফেটি এসিড বনাব লাইপেজ লগত আহি গল স্যাৰ ফেট আৰু লাইপেজ মিলি পেলাই কি হ'ব তাক ব্ৰেকডাউন কৰিব আৰু ব্ৰেকডাউন কৰাবিলাক তোমাৰ কি ফেটি এসিড বনিব ঠিক আছে দেন থাৰ্ড ওয়ান ইজ স্যাৰ পেনক্ৰিয়াটিক এমাইলেজ বা এমাইলেজ এই এমাইলেজৰ কাম কি এমাইলেজ আহিব লগত স্যাৰ আহিব কি কাৰ্বোহাইড্ৰেট
বা চুগাৰ যিখিনি মলিকিউল সেইখিনি ভাঙি পেলাই গ্লুক'জ বনাব, যাক আমি গ্লাইকোজেন বুলি কওঁ, আৰু প্ৰচেছটো গ্লাইকোজেনেচিছ বুলি কয়। পেংক্ৰিয়াটিছ এমাইলেচিছ আহিলে, লগত আহিলে কাৰ্বহাইড্ৰেটে পেংক্ৰিয়াটিক এমাইলেচিছ লগ লাগি ব্ৰেকডাউন কৰিব, এটা তোমাক কি বুলি ক'ব, গ্লুক'জ বুলি ক'ব। ঠিক আছে, তাৰমানে কমপ্লেক্স ফুডক কি কৰা হয়, চিম্পল ছাবষ্টেন্সলৈ কনভাৰ্ট কৰা হয়। কাৰ্বহাইড্ৰেট ফেট প্ৰটিনক তোমাৰ আমাৰ ডাইজেষ্টিভ চিষ্টেমৰ ভিতৰত ইয়াক কনভাৰ্টেড কৰি পেলাই চিম্পল ছাবষ্টেন্স কৰা হ'ব, য'ত কাৰ্বহাইড্ৰেট বিলাক তোমাৰ হ'বগে গ্লুক'জ, ফেট বিলাক হ'ব ছাৰ ফেটি এচিড, আৰু তোমাৰ প্ৰটিন বিলাক হ'ব ছাৰ কি এমিনো এচিডলৈ কনভাৰ্ট হ'ব। ঠিক আছে, এই ধৰণে তোমাৰ কি স্মল ইন্টেষ্টাইনত ফুড বিলাক কমপ্লিটলি ডাইজেষ্টিভ চিষ্টেম কমপ্লিট হ'ব, বা কমপ্লিট ডাইজেষ্ট তোমাৰ ক'ত হ'ব, স্মল ইন্টেষ্টাইনত হ'ব। লাৰ্জ ইন্টেষ্টাইনত কোনো ধৰণৰ ডাইজেষ্টিভ চিষ্টেম নাই। ঠিক আছে, অকল তোমাৰ কি হয়, স্মল ইন্টেষ্টাইনতে তোমাৰ কি হয়, ডাইজেষ্টিভ চিষ্টেম কমপ্লিট হয়। চ' কেনেকে হ'ব, ফুড আহিব, এই প্ৰচেছ বিলাকত তোমাৰ কি হৈ থাকিব, ইয়াত তোমাৰ কি এবজৰ্পশ্যন হৈ থাকিব। অ'কে, এইডাল হ'ল তোমাৰ স্মল ইন্টেষ্টাইন পাইপডাল, তাৰে এটুকুৰা মই কাটি লৈছো। ইয়াৰ ভিতৰত কিছু আঙুলিৰ দৰে বস্তু পাবা, যাক আমি ভিলি বুলি কওঁ। ফিংগাৰ নিচিনা তুমি এনেকৈ নকয়, এনেকুৱা তুমি আঙুলি নিচিনা বস্তু পাবা। ক'ৰ ভিতৰত, ছাৰ স্মল ইন্টেষ্টাইনৰ ভিতৰত। এই টুকুৰা বিলাকক, এই আঙুলি নিচিনা বস্তুবিলাকক তোমাক কি বুলি কয়, ভিলি বুলি কয় বা ভিলাই বুলি কয়। ঠিক আছে, এই ভিলাই বিলাকৰ কাম কি, এইবিলাকে ছাৰ ডাইজেষ্টিভ ফুডবিলাক যেতিয়া ইহঁতৰ মাজেদি গতি কৰিব, ট্ৰেভেল কৰিব, ইহঁতে কি কৰিব, ইহঁতে ছাৰ হজম কৰিব, মানে ইহঁতে এবজৰ্ব কৰিব। কি এবজৰ্ব কৰিব, ইচ্ছা খাদ্যবিলাক এবজৰ্ব কৰিব, য'ত আমাৰ নিউট্ৰিয়েন্টছ বিলাক যে আছে, এই নিউট্ৰিয়েন্টছ বিলাক যেতিয়া ইহঁতৰ ওপৰেদি পাৰ হৈ যাব, ইহঁতে কি কৰিব, এবজৰ্ব কৰিব। ঠিক আছে, ইয়াত থকা তোমাৰ কেলছিয়াম, প্ৰটিন, মিনাৰেল, কাৰ্বহাইড্ৰেট, এই ব্লাড ভেচেল বিলাকে তোমাৰ কি হ'ব, লৈ পেলাই কি হ'ব, তেজত গৈ পেলাই দি দিব, আৰু সেই এটিপি ৰূপত তোমাৰ ষ্ট'ৰ থাকিব ক'ত, খাদ্যৰ মাজত। ঠিক আছে, চ' এইবিলাক তোমাৰ কি হ'ব, এনেকে গৈ থাকিব, ট্ৰেভেল কৰি গৈ কি লাষ্টত গৈ লাৰ্জ ইন্টেষ্টাইনত এণ্টাৰ হ'ব। লাৰ্জ ইন্টেষ্টাইনৰ পৰা তোমাৰ কি হ'ব, লাৰ্জ ইন্টেষ্টাইনৰ পৰা তোমাৰ কি হ'ব, ক'ত গ'ল, অ'কে, কি হ'ব তোমাৰ লাৰ্জ ইন্টেষ্টাইনত এণ্টাৰ হ'ব। লাৰ্জ ইন্টেষ্টাইনটো চোৱা এতিয়া। ঠিক আছে, লাৰ্জ ইন্টেষ্টাইন চোৱা কি হয়, লাৰ্জ ইন্টেষ্টাইন ডাজ নট হেভ এনি ডাইজেষ্টিভ ফাংচন। ইয়াৰ তোমাৰ কি নাথাকে, ডাইজেষ্টিভ ফাংচন ইয়াৰ নাথাকে, কাৰ, লাৰ্জ ইন্টেষ্টাইনত। ঠিক আছে, ইয়াত যেতিয়া তোমাৰ খানাবোৰ এণ্টাৰ হ'ল, ইয়াত থকা যিবিলাক পানী আৰু সল্ট আছিলে, সেইবিলাকে লাহে লাহে তোমাৰ কি কৰিব, এবজৰ্ব কৰিবলৈ আৰম্ভ কৰিব। পানী আৰু ৱাটাৰ বিলাকে এবজৰ্ব কৰিব। ইয়াত তোমাৰ কোনো ধৰণৰ কি নাথাকে, ইয়াত তোমাৰ প্ৰটিন, কাৰ্বহাইড্ৰেট এইবিলাক এবজৰ্পশ্যন কৰা ইয়াৰ পাৱাৰ নাই। ঠিক আছে, এই তোমাৰ কি হ'ব, লাহে লাহে গৈ পেলাই তোমাৰ কি হ'ব, যিখিনি মানে এই পানী আৰু ৱাটাৰ লৈ অলৰেডি শেষ হ'ব হৈছে, চ' শেষ হ'লে তোমাৰ কি হ'ব, যিখিনি তোমাৰ ৰেষ্ট হ'ব, যিবোৰ অদৰকাৰী হ'ব, সেইবোৰ তোমাৰ ৰেক্টামত গৈ জমা হ'ব, আৰু এই ৰেক্টামৰ পৰা ফাইনেলি কি হ'ব, এনাচেডে বাহিৰলৈ ওলাই গুচি যাব, আৰু তোমাৰ কি ডাইজেষ্টিভ চিষ্টেম কমপ্লিট হৈছে। গোটেই ডাইজেষ্টিভ চিষ্টেমত তোমাৰ কি হ'ব, এই আমি একেডাল পাইপতে পালো, যিহেতু তোমাৰ কি হ'ব, কেতিয়াও শেষ নহ'লে, হয়নে? চ' একেটা পাইপতে তোমাৰ কি হ'ল, আমাৰ ডাইজেষ্টিভ চিষ্টেম কমপ্লিট হৈ গ'ল। যদি তোমালোকে ভাল পালা, ছাবস্ক্ৰাইব কৰি ৰাখিবা। এপ বিদ্যা কোচিং কিতাপৰ ডাউনলোড কৰি ল'বা, গোটেই PDF এনেকেই MCQ চব পাই যাবা। থেংক ইউ ভেৰি মাছ। নেক্সট পাৰ্টৰ কাৰণে, এক্সচেঞ্জ অফ গেছ, ৰেছপিৰেশ্যনৰ কাৰণে কমেণ্ট লাগিব মোক। থেংক ইউ।